এলেন মাস্কে ইভিএমক লৈ এক্সত এটা পোষ্ট কৰিছিল আৰু সেই পোষ্টক লৈ ইতিমধ্যে দেশজুৰি চৰ্চা হৈছে যে সঁচাকৈ ইভিএম হেক কৰিব পাৰি নেকি যেটো তেখেতে ইভিএম হেক কৰা প্ৰসংগত যেটো পোষ্ট কৰিছিল আৰু তাৰ পিছতেই সমগ্ৰ দেশতে এক চৰ্চালে আহিছে যে আসলতে বিজেপিয়ে ইভিএম হেক কৰি জয়লাভ কৰিছে নেকি বিজেপিয়ে এনেধৰণে 10 বছৰ শাসন কৰিলে নেকি ইভিএম হেক কৰি জয়লাভ কৰিছিল নেকি এই প্ৰসংগটো কিছু প্ৰশ্ন উত্থাপন হৈছে আজি ৰাজনৈতিক বিশ্লেষকসকলে যিখিনি মন্তব্য আগবঢ়াইছে এনকে টিভিত যি দৰবাৰ অনুষ্ঠানত যিখিনি মন্তব্য আগবঢ়াইছে মন্তব্য আপোনালোকক শুনাম তাত কিৰিপ চলিহ আছিল তেখেতে যিখিনি প্ৰশ্ন উত্থাপন কৰিছে ইভিএমক লৈ সেইখিনিও আপোনালোকক শুনাম কেইবাগৰাকী ৰাজনৈতিক বিশ্লেষক আছে তেওঁলোকৰ মোৰ নাম এটা বৰ্তমান ল'ব বিচৰা নাই গতিকে তেওঁলোকে যিখিনি প্ৰসংগ উত্থাপন কৰিছে যে ইভিএম হেক কৰিছে নেকি অসমৰ কোনো সমষ্টিত সেই লৈ এক চৰ্চা হৈছে বিশেষ কৰিমগঞ্জ সমষ্টিত যে ইভিএম হেক কৰা হৈছিল নেকি যেটো তাত যেটো হাফিজ ৰছিদ আহমেদ চৌধুৰী যেটো বহুখিনি প্ৰশ্ন উত্থাপন কৰিছে তেখেতো আজি এনকে টিভিত যিখিনি মন্তব্য কৈছে সেই মন্তব্য শুনাম তেখেত যেটো জয়ী হ'ম বুলি ভাবিছিলে কৰিমগঞ্জ সমষ্টিত কিয় জয়ী নহ'ল বা তাত ইভিএম হেক কৰা হৈছিল নেকি সেই ধৰণৰ কথাও যেটো আছে কৰিমগঞ্জ সমষ্টিত পুনৰ নিৰ্বাচন হ'ব নেকি সেই লৈও এক সুপ্ৰিম কোৰ্টত যেটো বিচাৰিন হৈ আছে গতি গোটেই কথাখিনি সময়টি যেটো লক্ষণীয় হ'ব কাৰণ বৰ্তমান সময়ছোৱাত যিখিনি প্ৰশ্ন উত্থাপন কৰিছে ইভিএমক লৈ এলেন মাস্কৰ পোষ্টৰ পিছতে কি কৈছে তেওঁলোকে মই আপোনালোকক শুনাবলৈ বিচাৰিছোঁ নমস্কাৰ এনকে টিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম শেহতীয়াকৈ আৰু পুনৰবাৰ বিতৰ্কৰ মাজলৈ আহিছে ইভিএম অৰ্থাৎ ইলেক্ট্ৰনিক ভোটিং মেচিন এলন মাস্ক বিশ্বৰ বিলিয়নৰ পুঁজিপতি তেওঁ এটা টুইট কৰি ক'লে যে এই কথা তেওঁ কৈছে যে ইভিএম জালিয়াতি কৰিব পাৰি হেক কৰিব পাৰি গতিকে তেওঁ এইটো আহ্বান জনাইছিলে যে ইভিএম দেশৰ নিৰ্বাচনসমূহত ইভিএম ব্যৱহাৰ কৰিব নালাগে বেলট কাকতত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে তেওঁ আমেৰিকাৰ প্ৰসংগত কৈছিল যদিও এই কথাই আমাৰ দেশতো আলোড়ন সৃষ্টি কৰিছে আমাৰ দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে শাসক বিৰোধীৰ মাজত ব্যাপক বাক বিতণ্ডা হৈছে এই প্ৰসংগলৈ ইভিএম আসলতে ইভিএম জালিয়াতি কৰিব পৰা যায় নে নাযায় ইভিএম জালিয়াতি প্ৰসংগ কিয় আহে যেতিয়া কোনো দল হাৰে বা কোনো প্ৰাৰ্থীয়ে তেতিয়া ইভিএমৰ প্ৰসংগ আহে এই গোটেইবিলাক কথা যে ইভিএম কেনেকৈ হয় ইভিএমে নিৰ্বাচনী ফলাফলক প্ৰভাৱিত কৰিব পাৰে নোৱাৰে এই সমগ্ৰ বিষয়লৈ আজি আমি আলোচনা কৰিম আমাৰ সৈতে আছে অদীপ কুমাৰ ফুকন ৰাজনৈতিক বিশ্লেষক এগৰাকী আমাৰ সৈতে আছে বিজেপি দলৰ মুখপাত্ৰ জয়ন্ত গোস্বামী দেৱজিৎ গোস্বামী এগৰাকী বিশ্লেষক আমাৰ সৈতে বেদব্ৰত বৰা তেখেতে কংগ্ৰেছ দলৰ মুখপাত্ৰ আমাৰ সৈতে আছে কিৰিপ চলিহা ৰাজ্যৰ এজন জ্যেষ্ঠ ৰাজনীতিবিদ প্ৰাক্তন সাংসদ আমাৰ সৈতে থাকিব তেখেতে HR চৌধুৰী হাফিজ ৰছিদ আহমেদ চৌধুৰী তেখেত কৰিমগঞ্জ সমষ্টিৰ পৰা এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল কংগ্ৰেছৰ টিকটত আৰু আমাৰ সৈতে আছে জন ইংটি কাঠাৰ তেখেতে ডিফু সমষ্টিৰ পৰা APHLC দলৰ হৈ তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিল জন ইংটি কাঠাৰ মই অকমান আমাৰ গ্ৰাফিক্স প্লেটৰ কথাখিনি দেখুৱাই লওঁ মই ইয়াত অকমান গ্ৰাফিক্স প্লেটখিনি মই ইয়াত প্লে কৰিবলৈ মই অনুৰোধ কৰিছোঁ আমি কোনবিলাক প্ৰসংগলৈ উত্থাপন কৰিম কিয় এই প্ৰসংগ আহিলে ন বিতৰ্কৰ আৱৰ্তত ইলেক্ট্ৰনিক ভোটিং মেচিন চমুকৈ ইভিএম এবাৰ পুনৰ বিতৰ্ক হৈছে ইভিএম জালিয়াতি কৰিব পাৰি প্ৰশাসনত নিৰ্বাচন এই গোটেই ব্যৱস্থাটো কৈছে ইভিএমৰ জালিয়াতিক লৈ এবাৰ সৰব হৈছে এলন মাস্ক আপোনাৰ সকলোৱে জানে এলন মাস্কৰ কথা এলন মাস্ক মই ক'ব নালাগে কোন হয় তেওঁ উত্তৰ আমেৰিকাৰ দেশ পৰ্টেৰিকৰ নিৰ্বাচনত ইভিএমক লৈ ব্যাপক জালিয়াতি এটা অলপতে হৈ গৈছিলে ইভিএমৰ জালিয়াতি হোৱাৰ ফলত সেই নিৰ্বাচনী ফলাফলত সেই দেশৰ নিৰ্বাচনী ফলাফলত বিড়ম্বনা হৈছিলে বিলিয়নৰ উদ্যোগপতি মাস্কৰ মন্তব্যক লৈ ভাৰতত তোলপাৰ হৈছে তেওঁ তোলপাৰ লাগিছে তেওঁৰ মন্তব্যলৈ সাহস বিদ্যমে কৈছে ইতিমধ্যে ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইভিএমৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন টেছলাৰ মুৰব্বীৰ সকলো নিৰ্বাচন বেলট পেপাৰ যোগে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল উদ্যোগপতিজনে মাস্কৰ সংশয় সন্দৰ্ভত সহমত পোষণ ৰাহুল গান্ধী অখিলেশ যাদৱ প্ৰমুখ্যে কেইবাগৰাকী বিৰোধী নেতাই এই সন্দৰ্ভত তেওঁলোকে সহমত পোষণ কৰিছিলে ৰাহুল গান্ধী ইভিএমক আখ্যা দিলে কলা বাকচ বুলি তেওঁ কৈছে ব্লেক বক্স তেওঁ উদাহৰণ দিছে আৰু ইভিএম পৰীক্ষা কৰিবলৈ কাকো দিয়া নহয় অনুমতি আচলতে সুপ্ৰিম কোৰ্টে অলপতে দিছিল এটা নিৰ্দেশ দায়বদ্ধতা নথকা প্ৰতিষ্ঠানে জালিয়াতি কৰাটো সহজ বুলিও মন্তব্য ৰাহুল গান্ধীৰ এই কথাই তেওঁ উল্লেখ কৰিছিলে
ৰাহুল গান্ধী উল্লেখ কৰা দায়বদ্ধতা নথকা প্ৰতিষ্ঠান নিৰ্বাচন আয়োগ নেকি? ইভিএমৰ বিশ্বাসযোগ্যতাক লৈ সন্দেহ নকৰিবলৈ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে দিছিল এক নিৰ্দেশ। নিৰ্বাচন আয়োগকো বিশ্বাস কৰিবলৈ কৈছিল উচ্চতম ন্যায়ালয়ে। অলপতে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এটা ৰায় দিছিলে, তেতিয়া এই কথাখিনি উচ্চতম ন্যায়ালয়ে কৈছিলে। উচ্চতম ন্যায়ালয়ে ৰায়ক লৈ কটাক্ষ কংগ্ৰেছ নেতা কপিল চিব্বালৰ। তেখেতে কৈছে ইভিএমৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন এছপিৰ সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱৰো। দেশৰ সকলো নিৰ্বাচন বেলটত অনুষ্ঠিত কৰিবলৈও দাবী জনাইছে অখিলেশ যাদৱে। তেখেতে সমাজবাদী পাৰ্টীৰ তেখেতে হৈছে মুৰব্বী অধ্যক্ষ। প্ৰযুক্তি ব্যৱহাৰ হৈ সমস্যা সমাধান কৰিবলৈ, কিন্তু যদি প্ৰযুক্তিয়ে সমস্যাৰ সৃষ্টি কৰে তেন্তে কিয় ব্যৱহাৰ কৰিব লাগে বুলিও প্ৰশ্ন কৰিছে অখিলেশ যাদৱে। এলন মাস্কৰে বাকযুদ্ধত লিপ্ত হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, তথ্য প্ৰযুক্তি মন্ত্ৰী আচলতে ৰাজীৱ চন্দ্ৰশেখৰে তেখেতে ভাৰতত ইভিএম সম্পূৰ্ণ নিৰাপদ ত্ৰুটিশূন্য বুলিও তেখেতে মন্তব্য প্ৰকাশ কৰিছে। ভাৰতৰ ইভিএম কি সেয়া বুজি উঠা নাই এলন মাস্কে, এই বুলিও তেওঁ কৈছে। আৰু মাস্কক এটা নিৰাপদ ইভিএম প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিবলৈও সাজু বুলি উল্লেখ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনে, তেখেত ৰাজীৱ চন্দ্ৰশেখৰ। মাস্কৰ মন্তব্য যুক্তৰাষ্ট্ৰতহে প্ৰযোজ্য হ'ব পাৰে। মাস্কৰ যিটো মন্তব্য দিছে সেইটো অকল আমেৰিকাত হ'ব পাৰে, আমাৰ ইয়াত নহয়। যিকোনো ইভিএম ইলেক্ট্ৰনিক সামগ্ৰী হেক কৰিব পাৰি বুলি মাস্কে ইতিমধ্যে প্ৰত্যুত্তৰ দিছে। আৰু ইভিএম বিতৰ্কত সাঙুৰ খাইছে মুম্বাইৰ উত্তৰ পশ্চিম সমষ্টিৰ এটা নিৰ্বাচনী ফলাফল। আৰু মুম্বাইৰ এই নিৰ্বাচনী যিটো সমষ্টি, তাত এজন নিৰ্বাচনী বিষয়াৰ ফোন শিৱসেনা চিন্ধে গোটৰ নিৰ্বাচিত সাংসদ এজন আত্মীয়ই সেইবোৰ ব্যৱহাৰ কৰিছিল। মাত্ৰ 48টা ভোটত শিৱসেনাৰ তাত জয়ী হৈছিলে প্ৰাৰ্থীজন। আৰু এই তেওঁৰ এজন আত্মীয়ৰ এইটো হেক কৰা বুলি আচলতে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। মুম্বাইত এই প্ৰসংগক লৈ সৃষ্টি হৈছে ৰাজনৈতিক ধুমুহাৰ, ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি হৈছে। শাসক বিৰোধীৰ মাজত বাকযুদ্ধ ইতিমধ্যে এই প্ৰসংগক লৈ উপনীত হৈছে তুংগত। শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ নেতা আদিত্য ঠাকৰেও সন্দেহ প্ৰকাশ কৰিছে ইভিএমৰ প্ৰতি। তেওঁ এই কথা কৈছে, ৰাহুল গান্ধীৰ বক্তব্যক তীব্ৰ সমালোচনা বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাৰ। তেওঁ তীব্ৰ সমালোচনা কৰিছে। পুনৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰিছে ইভিএম প্ৰসংগই। এই গোটেই বিষয়লৈ আমি আলোচনা কৰিম আচলতে, যে ইতিমধ্যে ইভিএম প্ৰসংগই আমাৰ দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম ইতিমধ্যে দখল কৰা পৰিলক্ষিত হৈছে। মই পোনে কিৰিপ চলিহা ডাঙৰীয়া আমাৰ সৈতে আছে। মই আপোনাৰ ওচৰলৈ গৈছোঁ। আপুনি এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ, অসমৰ লগতে দেশৰ নিৰ্বাচন দেখিছে ওচৰৰ পৰা। আপুনি কি ভাবে যে ইভিএম হেক কৰিব পৰা যায় নাযায়? আপোনাৰ কি মন্তব্য চলিহা ডাঙৰীয়া? মই ইভিএম হেক কৰিব পাৰে নোৱাৰে সেই কথাটো স্পেচিফিকেলি মই এতিয়া ক'ব নোৱাৰোঁ। সেইটো বিষয়ে পূৰ্ণ তথ্য যদি নাহে মই এটা তাত এক্সপাৰ্ট হিচাপে মন্তব্য দিব নোৱাৰোঁ। কিন্তু মই একেবাৰে নিশ্চিত যে ইভিএমৰ দ্বাৰা যিবোৰ নিৰ্বাচনৰ ফলাফল ইয়াৰ আগতেও ঘোষণা কৰা হৈছে, সেইবোৰ বেলট পেপাৰত হোৱা নিৰ্বাচনতকৈ ভিন্ন। বেলট পেপাৰত যেতিয়া কাউণ্টিং হয়, সেই কাউণ্টিংটো সম্পূৰ্ণৰূপে শুদ্ধ হয়। তাক ৰিকাউণ্ট কৰিলে তাক সেইটো বাছি চাব পাৰি। ইভিএমত ভোটৰ যিটো ফলাফল ওলায়, সেই ফলাফলটো বিভিন্ন ধৰণে বেলেগ ধৰণৰ কৰি দিব পাৰি। ইভিএমত মাইক্ৰ'চিপছ থাকে নাথাকে, ইভিএমৰ মাইক্ৰ'চিপছবোৰ কোনোবাই কণ্ট্ৰল কৰি পেলাই ভোটৰ নাম্বাৰবোৰ সলনি কৰিব পাৰে নেকি? বা আমাৰ দিগ্বিজয় সিং ডাঙৰীয়াই কোৱাৰ দৰে চিম্বল লোডিং SLU যিটো ইউনিট, সেই ইউনিটটো মেনিপুলেট কৰিব পাৰি নোৱাৰি, সেইবোৰ বিশেষজ্ঞই উলিয়াব। বা আমাৰ যিটো ভোটিং আমাৰ কাগজত যেতিয়া অফিচাৰবোৰে যেতিয়া কিমান ভোট পৰিলে, সেই ভোটটো কিমান মতা মানুহ, কিমান মাইকী মানুহ, কোনটো কেন্দ্ৰত কিমান পৰিলে, সেইটো যদি বেছি হৈ যায় বা কম হৈ যায়, তাৰ ফলত কি কাৰণে সেইটো হ'ল, সেইটো বেলট পেপাৰত হ'লে সেইটো হিচাপ হ'ব, ৰিকাউণ্টিং হ'ব, আকৌ ওলাই যাব। কিন্তু ইভিএমত সেইটো পাবৰ কোনো উপায় নাই। আকৌ বহুতবোৰ কমপ্লেইন আহে যে ইভিএমত হাতৰ বুটাম টিপি দিলে পদুম ফুলৰ বুটাম আহে। এইবোৰ কথা যে আহি আছে, এইবোৰ একেবাৰে ওপৰাওপৰিকৈ অহা কথা নহয়। মানুহৰ এই বিষয়ত যথেষ্ট সন্দেহ হৈছে। আৰু শেহতীয়াকৈ এনেকুৱা এটা অৱস্থা হৈছে যে ইভিএমত যথেষ্ট দেশৰ ডাঙৰ যিসকল পদবীত থকা লোক, যিসকলে নিৰ্বাচনক নিয়ন্ত্ৰিত কৰিব পাৰে বুলি আমি ভয় খাইছোঁ। আৰু যাৰ ফলত ভাৰতবৰ্ষৰ গণতন্ত্ৰ বিপন্ন হৈছে। আৰু গণতান্ত্ৰিক যিটো মতামত, সেই আচল মতামতটো নোহোৱাকৈ কিছুমান মানুহে দেশত শাসন কৰাৰ ক্ষমতা পাইছে, দেশত স্বেচ্ছাচাৰী হ'বলৈ ক্ষমতা পাইছে। দেশৰ সকলো ধৰণৰ সাংবিধানিক যিবোৰ নিয়ম কানুন, সেইবোৰ আঁতৰাই দিবলৈ সক্ষম হৈছে। সেইকাৰণে স্বাভাৱিকতে মই ভাবোঁ যে হেকিঙৰ কথাটো নহয়, কিন্তু মই ভাবোঁ যে ইলেক্ট্ৰনিক ভোটিং মেচিনৰ
প্ৰথমৰ পৰা শেষলৈকে যিটো পদ্ধতি সেই পদ্ধতিত বহুখিনি ধৰণৰ পৰিৱৰ্তনৰ ভোটৰ মতামত পৰিৱৰ্তন কৰাৰ থল আছে আপুনি কৈছে যে বৰ্তমান সময়ত ইভিএম জালিয়াতি প্ৰসংগ উত্থাপন হ'লে বিজেপিৰ প্ৰতি সন্দেহৰ আঙুলি বিৰোধী পক্ষই আঙুলিয়াই দিয়ে আপুনি ভাবে নেকি যে শাসকীয় পক্ষই এই ক্ষেত্ৰত জালিয়াতি কৰিব মই আকৌ কওঁ মইতো শাসকীয় মই বিজেপি বুলি বা কংগ্ৰেছ বুলি নকওঁ মই কৈছোঁ যেতিয়াৰ পৰা ইভিএম আহিছে তেতিয়াৰ পৰা ইভিএম দলত ইভিএমৰ ফলত ভোটৰ ফলাফল আগতীয়াকৈ গম পোৱাৰ বহুবোৰ আমি ঘটনা দেখিছোঁ আমাৰ অসমতে ডাঙৰ নেতাই কোন সমষ্টিত কোন তাৰিখে কিমান ভোটত জিকিব তেনেকুৱা ধৰণৰ প্ৰেডিকশ্যনো কৰে কেনেকৈ সম্ভৱ হয় এইটো কথা তেওঁ কি জ্যোতিষী নেকি মানুহৰ মতামত কোনেও নাজানে কিন্তু কেনেকৈ কৰে মই জানো যে কিছুমান অসমতে কিছুমান বিষয়া আছে কোনোবা ফৰেষ্টৰ অফিচাৰ তেওঁ ভোট ইভিএমৰ একেবাৰে ইনচাৰ্জ হৈ পেলাই ইভিএমৰ কাম কৰে আৰু বাকীবোৰ ঠাইতো আমাৰ কিছুমান ব্যক্তিগত বহুবোৰ অনুভৱ আছে আৰু এই বিষয়ে মই ইয়াৰ পিছত গোটেইখিনি কথা খুলি কম মই ভাবিছোঁ এইটো আৰম্ভণি ঠিক আছে মই আপোনাৰ পৰা এইটো কথা জানিবলৈ চেষ্টা কৰিম বিজেপিৰ পূৰ্বে কংগ্ৰেছৰ দিনতো ইভিএম আছিলে সেই সময়ত আপোনালোকৰ দিনতো ইভিএম জালিয়াতি হৈছিল এই প্ৰসংগলৈ মই আপোনাৰ ওচৰত যাম মই অদীপ কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ কি বক্তব্য প্ৰাৰম্ভিক আপুনি ইভিএমক লৈও আপুনিও অসন্তুষ্টি পূৰ্বতে প্ৰকাশ কৰিছে আপুনি এই বিষয়ত লেখা মেলা কৰিছে আপোনাৰ কি ক'বলগীয়া আছে তিনিটা বিষয় প্ৰথম কথা হ'ল কি বিশ্বাসটো গোটেই ভোট দিয়াটো এটা গণতান্ত্ৰিক ব্যৱস্থা দ্বিতীয় কথা হ'ল চাৰিওফালে যিটো অভিযোগ আছে আৰু তৃতীয় কথাটো আন্তৰ্জাতিক পৰ্যায়ত কি ধৰণে চলি আছে আৰু এটা হ'ল ইয়াৰ লগত কিমান পুঁজি জড়িত আছে প্ৰথমতে যে মই ভাবোঁ যে ইভিএমৰ প্ৰসংগত কোনো দলে নিজাববীয়াকৈ চিন্তা কৰাটো নিজা মন্তব্য নহয় দলীয় মন্তব্য দিয়াতকৈ এটা সামূহিকভাৱে নাগৰিক হিচাপে চোৱাটো ভাল কাৰণ যি চৰকাৰে নাহক কিয় আজি বিজেপি আছে কাইলৈ কংগ্ৰেছ আহিব কাইলৈ বেলেগ আহিব বিভিন্ন সময়ত এই কথাটো হৈ থাকে আমি যদি চাওঁ 2009 চনে প্ৰথম বিজেপিয়ে অভিযোগ কৰিছিল যে ইভিএম হ'ব নালাগে ইভিএম বন্ধ দি এটা কংগ্ৰেছ চৰকাৰ আছিল ঠিক তেনেকৈ 2010 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে চেন্নাইত এখন আন্তৰ্জাতিক বৈঠক হৈছিল তাত বিজেপিৰ নেতা সেই সময়ত ডক্টৰ সুব্ৰমণিয়াম স্বামীয়ে সাংঘাতিক অভিযোগ কৰিছিল ইভিএমৰ প্ৰসংগত আৰু তেওঁ দিল্লী হাইকোৰ্টত উচ্চ ন্যায়ালয়ত এখন মানে তেওঁ কাষ চাপিছিল এই ধৰণৰ বিভিন্ন বিষয়বিলাক আছে 2018 চনতো আমি দেখিছোঁ তেলেংগানা মধ্যপ্ৰদেশ কেৰালা ছত্তীশগড় এইবিলাকতো অভিযোগ আহিছিল 2017 চনৰ জুনত NCP আৰু CPMে এই ক্ষেত্ৰত অভিযোগ উত্থাপন কৰিছিল এই ধৰণৰ বিভিন্ন বিষয়বিলাক যদি আমি চাওঁ যে সমগ্ৰ ভাৰতবৰ্ষত এই ধৰণৰ প্ৰতিবাদটো চলি আহিছে আৰু 2019 চনৰ পৰা এই প্ৰতিবাদটো অলপ তীব্ৰ ৰূপ লৈছে আৰু এই ক্ষেত্ৰত যিটো এলেন মাৰ্কছে যিটো কথাটো ক'লে এই কথাত তেওঁ হয় আমেৰিকাত থাকি ক'ব পাৰে কিন্তু গোটেই আন্তৰ্জাতিক পৰ্যায়ত এইটো সাংঘাতিক এই বিষয়টো মই যে অকল ভাৰতবৰ্ষ কেন্দ্ৰিক যদি আমি চিন্তা কৰোঁ এইটো ভুল কথা হ'ব আন্তৰ্জাতিক পৰ্যায়ত কথাখিনি আমি আলোচনা কৰিলে মই নিঃসন্দেহে ইতিমধ্যে এইটো খবৰ আহিছে পাশ্চাত্যৰ দেশসমূহে ইতিমধ্যে পুনৰবাৰ বেলট পেপাৰলৈ ঘূৰি গৈছে মই এই কথাখিনি যদি 2 মিনিট দিয়া মই কথাত কৈ দিব বিচাৰিছোঁ 31খন দেশে ইতিমধ্যে ইভিএম ব্যৱহাৰক লৈ বিভিন্ন অধ্যয়ন কৰিছে অধ্যয়ন কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু পাইলট প্ৰজেক্ট কৰিছে কিন্তু ইমপ্লিমেণ্ট কৰিব বিচৰা নাই কেৱল 4খন দেশে সমগ্ৰ দেশখনত ইভিএমটো প্ৰয়োগ কৰিছে আনকি 3খন দেশে ইতিমধ্যে বন্ধ কৰিছে 11খন দেশে পাইলট প্ৰকল্প কৰি পেলাই ইমপ্লিমেণ্ট কৰিছিলে তাৰপিছত আকৌ তেওঁলোকে বন্ধ কৰি দিলে নৰৱে ৰোমানিয়া এইবিলাকে ইতিমধ্যে পৰীক্ষা কৰিছিল 2003ত তাৰপিছত তেওঁলোকে এইটো বন্ধ কৰি দিলে আৰু জাৰ্মানী 2009 আইচলেণ্ডে 2013 কাজাকিস্তান 2011 ফিনলেণ্ডে 2016 এই ধৰণৰ গোটেই দেশবিলাকে ইভিএম সন্দেহজনক বুলি তেওঁলোকে বক্তব্য দিয়া নহয় তেওঁলোকে কৈছে এই গোটেই বস্তু এটা গণতন্ত্ৰৰ বিৰুদ্ধে এইটো আনকনষ্টিটিউচনেল আৰু এই ক্ষেত্ৰত তেওঁলোকে প্ৰতিবাদ কৰি ইতিমধ্যে তেওঁলোকে বন্ধ কৰিছে আৰু জাৰ্মানীৰ যিটো ফেডাৰেল কনষ্টিটিউচনেল তেওঁলোকে ইতিমধ্যে এইটো ইভিএমলৈ সাংঘাতিক ধৰণৰ এটা প্ৰতিবাদ কৰিছে আৰু এটা সৰু এটা কথা যদি চাই দেখিব ইভিএমৰ যিটো চিপছ বনাই এইটো জাপানে কিন্তু ইভিএম ব্যৱহাৰ নকৰে আচ্ছা এইটো এটা ইণ্টাৰেষ্টিং তথ্য কথাটো তেনেকুৱা ধৰণৰ অদীপ ফুকনে কেইবাটাও ইণ্টাৰেষ্টিং তথ্য দিলে মই জয়ন্ত গোস্বামীৰ ওচৰলৈ যাম যিহেতু অভিযোগৰ আঙুলি সাহসীয় পক্ষৰ ভালেই আহিছে মই আপুনি উত্তৰ দিবা একেলগে গোটেইখিনি কথা মই কণ্টেবুজি কৈছোঁ আপোনাৰ কি ধাৰণা যে ইভিএম জালিয়াতি সম্ভৱ বুলি আপুনি ভাবেনে ডেফিনেটলি জালিয়াতিৰ সম্ভাৱনা থাকে কিন্তু এতিয়া আমাৰ ইভিএমটো বস্তুটো আমি বুজি ল'ব লাগিব যিকোনো ইলেক্ট্ৰনিক বস্তু এটাত আপুনি চাব পেগাছাছ ছফ্টৱেৰ দি পেলাই ইজৰাইলত থাকি পেলাই যদি দিল্লীত থকা মানুহ এজনৰ মোবাইল হেক কৰিব পাৰে ইভিএমটো কৰিব পাৰে কিন্তু আমাৰ এই ইভিএমটো কথাটো বুজি ল'ব লাগিব ৰাজনৈতিক বিশেষ মানে দলৰ মানে কোৱাৰ আগতে যে আমাৰ এইটো ইভিএমটো এটা ষ্টেণ্ড এলোন মেচিন ই অকলশৰীয়া হৈ থাকে অকল ইলেকশ্যনৰ পলিঙৰ দিনা এই কানেক্ট হয় দুটা বস্তুৰ লগত এটা হৈ গ'ল কি যিজন পলিং অফিচাৰ তেওঁৰ ওচৰত এটা কণ্ট্ৰল চাবি থাকে আৰু এজন থাকে আপোনাৰ যোনে বেলটটো দবাই তেওঁৰ ওচৰত থাকিব আৰু ভিভিপেটটো কানেক্ট হৈ থাকে তাৰপিছত লগালগ গোটেইকেইটা ৱায়াৰলেছ হৈ যায় মেচিনটোত সেই হিচাপে লৈ গুচি যায় এই মেচিনটোত অকল কৰিব পাৰিব আচ্ছা এই মেচিনটোত আৰু এটা কথা ইয়াত কোনো ইণ্টাৰনেট কানেক্টিভিটি নাই
যিটো মেচিনটোলৈ টাচ কৰিব নোৱাৰে নেক্সট কথা হৈ গ'ল কি তাত কোনো আপোনাৰ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ট্ৰান্সমিটো নহয় ৰিচিভো নহয় তো মেচিনটোলৈ আপুনি সোমাব কেনেকৈ দ্বিতীয় কথা এই কথাখিনি জানি ল'ব লাগিব কাৰণ বহুত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ভাৰতৰ ইভিএমটো খুব মানে এইটো এটা প্ৰটেক্টেড খুব ছেফ ইকুইপমেণ্ট বুলি পেলাই ধৰা হৈছে বিভিন্ন বহুত দেশৰ ৰিচাৰ্চাৰ্ছবিলাকে কৈছেও বহুতকেইটা কমিটি মেম্বাৰ আছে এইটো হেক কৰিব নোৱাৰে বুলি ক'ব নোৱাৰে কিয় কেতিয়া পাৰে যেতিয়া ইলেক্ট্ৰনিক ভোটিং মেচিনটো তাৰ পৰা লৈ যোৱাৰ পিছত য'ত ষ্ট'ৰ ৰুমত ৰাখিছে তাত ডেফিনেটলি কিন্তু কানেক্টিভিটি হ'ব লাগিব যিহেতু আকৌ ক'লোঁ মই তাত ৰেডিঅ' ফ্ৰিকুৱেঞ্চিও ট্ৰান্সমিটো নহয় ৰিচিভো নহয় ইণ্টাৰনেট কানেক্টিভিটিও নাই ৱায়াৰেদি হ'ব লাগিব দ্বিতীয় কথা হ'ল যিজনে তেওঁ কানেক্ট কৰিব তেওঁ সাংঘাতিক স্কিল্ড ৱৰ্কাৰ হ'ব লাগিব কিয়কি এটা ইভিএম নহয় লাখত ইভিএম আছে যোনে এই যিখিনি ডাটা তাত ষ্ট'ৰ হৈ আছে তাত বিজেপি এক কংগ্ৰেছ এক UDF এক বুলি নহয় তাত এইটো কম্পিউটাৰ লেংগুৱেজত ডাটাটো এনক্ৰিপ্টেড হৈ আছে তো ক্ৰিপ্ট'লজি ইয়াত ব্যৱহাৰ হৈছে কাৰণ তেওঁ ইমান স্কিল্ড হ'ব লাগিব যে খুব কম সময়ৰ ভিতৰত তেওঁ এই গোটেই বস্তুবিলাক ডাটাবিলাক আপোনাৰ তাত মডিফাই কৰিব পাৰে এইকাৰণে আৰু তাৰ আগতো হ'ব পাৰে ভোটিং হৈ যোৱাৰ পাছত বা ভোটিং হৈ যোৱাৰ আগত ভোটিং হৈ যোৱাৰ আগতে যদি অলৰেডি বোলে ৰুলিং পাৰ্টিয়ে নিজৰ কিছু ভোট অলৰেডি তাত সোমোৱাই থৈ দিছে এইটো যদি কৰিব যায় তেতিয়াহ'লে এই যে এজেণ্টবিলাকে যেতিয়া মেচিনটো অন কৰোঁতে তাত যে জিৰ' হৈ আছে গোটেই ডাটাখিনি কৰি পেলাই তেওঁলোকে চাৰ্টিফাই কৰে এইটো মেনেজ কৰিব পাৰিব যদি গোটেই একদম পলিং অফিচাৰৰ গোটেইখিনি আৰু পলিং এজেণ্টো যদি মেনেজ হৈ আছে তেতিয়াহে কিন্তু এই মেচিনটো কৰিব পাৰিব আদাৰৱাইজ ব্যাখ্যা আগবঢ়াইছে ইতিমধ্যে আৰু এটা কথা ৰাজীৱ চন্দ্ৰশেখৰে কৈছে যে ইভিএম কোনো ধৰণৰ সামাজিক মাধ্যম বা ব্লুটুথ বা কাৰো লগত জড়িত কৰিব নোৱাৰে এই কথা তেওঁ ইণ্টাৰনেটত জড়িত কৰিব নোৱাৰে এইবিলাক কথা কৈছে বাৰু মই আহিম মই বেদবৰৰ পৰা আপোনালোকৰ ইভিএমক আমি দেখিবলৈ মই অকণমান হাফিজ আজিজ আহমেদ চৌধুৰী ডাঙৰীয়া আৰু জননীতি গাথাৰ আপোনালোকৰ ওচৰলৈ গৈ আছে মই তাৰ আগতে মই অকণমান বেদবৰৰ পৰা সুধি লৈছোঁ আপোনালোকৰ অভিযোগৰ আঁৰৰ কথা কি কিহৰ কাৰণে আপোনালোকে সন্দেহ কৰিছে প্ৰণয়মূল্য ডাঙৰ আপোনাক ধন্যবাদ আৰু মই সকলোলৈকে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে ইভিএমটো জালিয়াতি কৰিব পাৰি যে সেই কথা প্ৰথম কিন্তু কৈছিলে যে বিজেপিৰ এজন নেতাই তেওঁ JVM নৰসিংহ ৰাও তেওঁ এখন কিতাপ লিখিছিলে আৰু সেই কিতাপখনৰ পাতনি লিখিছিলে লালকৃষ্ণ আদৱানী তাতে তেওঁ প্ৰথম প্ৰশ্ন উত্থাপন কৰিছিলে আৰু তেওঁ কৈছিল যে 2010 চনত যিখন কিতাপ প্ৰকাশ হৈছিলে কিতাপখন যথেষ্ট পৰিমাণে বিতৰ্কৰ সৃষ্টি কৰিছিলে আৰু তেওঁ ইভিএম কেনেকৈ জালিয়াতি কৰিব পাৰি সেই কথাটো তেওঁ এষ্টাব্লিছ কৰি দিছিলে তাতকৈও এতিয়া আপুনি ইমান বছৰৰ পিছত এতিয়া যি ধৰণৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি যুগ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চি যুগত ইভিএম যে আপোনাৰ মেনিপুলেট কৰিব পাৰি সেয়া অসমত কেইবাটাও উদাহৰণ ইতিমধ্যে হৈছে আপুনি হাফিজ আজিজ চৌধুৰী ডাঙৰীয়া আছে তেখেতে ক'ব কেনেকৈ কৰিমগঞ্জ সমষ্টিত যি ধৰণৰ ভোট আছিলে ভোটতকৈ হিচাপত বেছি ভোট ওলাইছে সেয়া তেখেতে ডিটেইলছ ক'ব আৰু সেই হিচাপত তেখেতে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়লৈ যাবৰ কাৰণে সাজু হৈছে তেওঁ এটা গোচৰ দিব এতিয়া চাওক বিশ্বৰ যিবিলাক উন্নত দেশ সকলো দেশে ইতিমধ্যে ইভিএম বাদ দিছে জাৰ্মানী উচ্চ ন্যায়ালয়ে ইতিমধ্যে 2009 চনত এটা অতি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল আৰু তেওঁলোকে কৈছিল যে ইভিএমটো অসংবিধানিক গতিকে ইভিএমটো বন্ধ কৰিব লাগে ভাৰতবৰ্ষ ভূটানকে ধৰি মাত্ৰ 4খন ষ্টেটে এতিয়া আপোনাৰ সম্পূৰ্ণৰূপে ইভিএম ব্যৱহাৰ কৰি আছে আনকি বাংলাদেশেও অহাবাৰৰ পৰা বেলেগ কাগজত নিৰ্বাচন কৰিম বুলি কৈছে এই ইমানখিনি হোৱাৰ পিছত এলেন মক্সৰ কথাখিনি আপুনি ইতিমধ্যে কৈছে যে আমি ভাবোঁ যে ইভিএম সন্দৰ্ভত যি বিতৰ্ক হৈছে ভাৰতবৰ্ষত কেনেকৈ কোনে প্ৰথম বিতৰ্ক আৰম্ভ কৰিছিলে সেই সন্দৰ্ভত মই ক'ম যদি আপুনি মোক সময় দিয়ে কিন্তু কথা হ'ল যে ইভিএম বন্ধ কৰিব লাগে আৰু বেলেটত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব জয়ন্ত গোস্বামী মই অকণমান সময় যদি বেয়া নাপায় মই অকণমান আকৌ বাকীজন শুনিলোঁ তাৰপিছত মই আপোনাৰ দীঘলীয়াকৈ মই ক'বলৈ দিম মই অকণমান হাফিজ আজিজ আহমেদ চৌধুৰী ডাঙৰীয়া আছে ইতিমধ্যে কৰিমগঞ্জৰ নিৰ্বাচনী ফলাফলক লৈ আপুনি অসন্তুষ্টি প্ৰকাশ কৰিছে তাত ভোটৰ সংখ্যা আপুনি যিখিনি আছিল তাতকৈ বেছি ওলাইছে এইবিলাক লৈ আপোনাৰ অসন্তুষ্টি ইভিএম সন্দৰ্ভত বা এই গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনাৰ কি ক'বলগীয়া আছে না এটা কথা চাওক ইতিমধ্যে আমাৰ বহুজনে কৈছে কথাটো যিকোনো এটা বস্তু যদি এটা কুৱেশ্যন মাৰ্ক আহি যায় এটা মানে সন্দেহ যদি আৱদ্ধ কোনো বস্তু আহে আমি সেই বস্তুটো কিয় আমি হেৰি কৰিব নোৱাৰোঁ শুধৰাব কৰিব নোৱাৰোঁ কিয় আজি এটা কুৱেশ্যন আহিছে ইভিএমটো লৈ এইটো নহয় তেওঁ ক'ব পাৰে যে মই হাৰি গৈছোঁ সেইকাৰণে মই ইভিএমৰ কুৱেশ্যনটো কৰিছোঁ গতিকে সেই হাৰা কথা কুৱেশ্যনটো আহিব পাৰে কিন্তু মোৰ কুৱেশ্যনটো হ'ল বেলেগ মোৰ তাতে আপুনি চাওক মোৰ তাতে টোটেল যিটো ভোট কাউণ্ট হৈছে আৰু ভোট যিটো পল হৈছে ভোট পল হৈছে আপোনাৰ 11,43,942 আৰু কাউণ্ট হৈছে 11,47,607 এই যে কাউণ্ট যিটো হ'ল ডিফাৰেঞ্চ দেখা যায় 3,811 হ'ব পাৰে মোৰ মাৰ্জিনটো অলপ বেছি হৈছে মোৰ মাৰ্জিনটো টোটেল 18,000 কিন্তু এইটো এটা কুৱেশ্যন মাৰ্ক এটা আহি যায় যে হয়তো কিবা এটা আগত এনেকৈ এনমালি হ'ব পাৰে
এই কুৱেশ্যন যেতিয়া আহে আজি দেখা যায় বিভিন্ন জেগা বিভিন্ন মানুহে টেকনিকেল এক্সপাৰ্টবোৰে এই কুৱেশ্যনটো আনিছে আমি কিয় এইটো যাব নোৱাৰে যেতিয়া মানুহে কৈছে বেলেট পেপাৰকে যাব লাগে বিভিন্ন পশ্চিমীয়া দেশত আমি দেখা পাইছোঁ মেইন যিবোৰ জেগাত তেওঁলোকে য'ত EVM মেচিনটো অৰিজিনেট হৈছে তাতে তেওঁলোক দে আৰ গোয়িং টু বেলেট পেপাৰ গতিকে এই বস্তু আপত্তি কি হয় এই বস্তুটো আমি এটা কনচেনচাছ কিয় আহিব নোৱাৰোঁ গতিকে মই ভাবোঁ যে এইটো ওৱান্স ফৰ অল এই বস্তুটো শেষ কৰিব লাগে আৰু মই ভাবোঁ এইটো যেতিয়া আগত যেনেকৈ আছিল বেলেটটো বেলেট ইজ দ্য অনলি ছেফ যিটো হ'ব কাৰণ মানুহক এটা মেণ্ডেট এটা গণতান্ত্ৰিক মেণ্ডেট যিটো মানুহে দিয়ে মেণ্ডেটটো দিয়াৰ পাছত যদি মানুহৰ সন্দেহ আহে যে মই ভোটটো দিলোঁ বিজেপিত ভোটটো আহিলে কংগ্ৰেছত মই ভোটটো দিলোঁ কংগ্ৰেছত ভোটটো গুচি গ'ল বিজেপিত এই ধৰণে যে সন্দেহ যিটো আহে মোৰ তাতে হৈছে মই ফাৰ্ষ্ট টাইম যিটো ইলেকশ্যন 8টাত আৰম্ভ হৈছে 9:39 দেখা গৈছে এটা জেগাত এটা মেচিনত কংগ্ৰেছৰ মানুহে ভোট দিছে কংগ্ৰেছত দেখা যায় বিজেপি তাতে উঠি আছে পদ্মফুলত ভোটটো ওলাই আছে এই লগে লগে আমি দিলোঁ আমি কমপ্লেইন দিলোঁ ইলেকশ্যন কমিশ্যনক মোক তাতে লিগেল টিমক কনভেনাৰ আছিলে লগে লগে আমি কমপ্লেইন দিলোঁ কমপ্লেইন ৰিচিভ কৰিলে ক'লেও লুকিং ইন দ্য মেটাৰ তাৰপাছত আকৌ তেনেকুৱা ঘটনা ঘটে আকৌ আধা ঘণ্টা পিছত আকৌ 10টা কিমান মিনিটত আকৌ দিলোঁ আকৌ 11টা মানত দিলোঁ এনেকৈ মই 14 কমপ্লেইন মানে তেওঁলোকে পালে ইমেইল পঠালোঁ মই চব পালে কয় লুকিং ইনটু মেটাৰ বুলি কয় কিন্তু লুকিং ইনটু কৈ ইলেকশ্যন শেষ হৈ গ'ল গতিকে এই মই ভাবোঁ যে গোটেই বস্তুৰ যিহেতু এটা কুৱেশ্যন মাৰ্ক আহি গৈছে ওৱান্স ফৰ অল এই বস্তুটো শেষ কৰি বেলেট পেপাৰ যাব লাগে সেইটো মোক ছাজেশ্যন ঠিক আছে মই আপোনাক ঈদৰ শুভেচ্ছা জনাইছোঁ আজি ঈদৰ পবিত্ৰ ঈদৰ দিন মই আপোনাক অলপ সময় অপেক্ষা কৰি আপোনালোকে চব হয় মই জনাই কৈছে কি ক'ব আপুনি গোটেই বিষয়ে মোক খালি অকণমান সময় দিব এতিয়া যোৱা ৰিট পিটিশ্যন নম্বৰ 184/2024 য'ত এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম ভাৰ্চেছ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এই গোচৰত সুপ্ৰিম কোৰ্টত EVM সম্পৰ্কত EVM হেক কৰিব পাৰে নেকি পুনৰবাৰ বেলতলৈকে যাব লাগে নেকি বা ভিভিপেট 100% ভিভিপেটৰ যে স্লিপ সেই কাউণ্টিং হ'ব লাগে নেকি এই কেউটা ইছ্যুৰ ওপৰত সুপ্ৰিম কোৰ্টত পুংখানুপুংখক্ৰমে আলোচনা হ'ল য'ত যাত আলোচনা হোৱাৰ পাছত জাষ্টিছ দীপাংকৰ দত্তই স্পেচিফিকেলি ক'লে যে এইটো পুনৰবাৰ এটা পুৰণা নতুন মদৰ বটলত পুৰণা মদ ভৰাইছে এই কথাটো তেওঁ এক্সপ্লেইন কৰিলে আৰু তেওঁ স্পষ্টভাৱে ক'লে যে সামগ্ৰিক কোনো ছাবষ্টেঞ্চিয়েট কোনো ধৰণৰ এভিডেঞ্চ নাই গতিকে ইয়াৰ ওপৰত কোনো সন্দেহৰ থল নাথাকে এই কথাটো দুয়োজন জাষ্টিছ খান্না আৰু জাষ্টিছ দীপাংকৰ দত্তৰ জাজমেণ্টত স্পেচিফিকেলি ক'লে এতিয়া মূল কথাটোলৈ আহোঁ আমি যিটো কথা আহিছে যে যোৱা সময়ছোৱাত এটা কথা দেখা গৈছিলে যে এইবাৰ নিৰ্বাচনৰ পাছত আগতে সদায় EVMক গালি পাৰে EVMক কেতিয়া গালি পাৰিছিলে যেতিয়া ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড়ৰ নিৰ্বাচন হৈছিলে তেতিয়া কংগ্ৰেছৰ তৰফৰ পৰা EVMক গালি পৰা হৈছিলে কিন্তু এইবাৰ নিৰ্বাচনত দেখা গৈছে যে EVMে গালি খোৱা নাছিলে কিন্তু সামগ্ৰিকভাৱে এলেন মাৰ্কছৰ যিটো নতুন ষ্টেটমেণ্ট এই ষ্টেটমেণ্টৰ ওপৰত ভিত্তি কৰি এতিয়া নতুনকৈ এটা বিতৰ্ক আহিছে কিন্তু এটা কথা স্পষ্ট যে ইতিমধ্যে আমাৰ প্ৰাক্তন ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন মিনিষ্টাৰে যি ধৰণে কৈছে যে সামগ্ৰিক গোটেই কথাটো হৈছে সেইটো তেওঁলোকৰ দেশত হ'ব পাৰে কিন্তু ভাৰতৰ যিটো EVM প্ৰচেছ এইটো একেবাৰে সুকীয়া যিটো কথাত স্পেচিফিকেলি কোনো ধৰণৰ হেকিং কৰিব নোৱাৰে আৰু তাৰ যিটো স্পেচিফিক যিটো তাৰ যিটো ডিজাইন এই ডিজাইনটো অত্যন্ত সুৰক্ষিত এই কথাটো সুপ্ৰিম কোৰ্টেও মানি লৈছে গতিকে সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্টৰ আধাৰত এই আধাৰত আমি এটা কথা স্পষ্ট কৰিব পাৰোঁ যে EVM মেচিনত কোনো ধৰণৰ হেকিঙৰ কথা নাথাকে এতিয়া মই এটা কথা হাফিজ ৰছিদ চৌধুৰী ছাৰৰ মই কথা এটাত উত্তৰ দিব বিচাৰিছোঁ যে ছাৰৰ হয় তেখেতৰ 17 চিট যিটো টোটেল ভোট পুল ভোট হৈছিলে সেইটোৰ লগত তেওঁৰ EVMৰ যিটো কাউণ্টিং ভোট তাত তেওঁ ডিফাৰেঞ্চ আনা বুলি তেওঁ এটা অভিযোগ কৰিছে নিশ্চিতভাৱে হাফিজ ৰছিদ ছাৰ আৰু অসমৰ এজন বিজ্ঞ অধিবক্তা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এজন বিজ্ঞ অধিবক্তা আমি ভাবিছোঁ যে সামগ্ৰিক বিষয়টো আদালতলৈ আহিব আৰু নিশ্চিতভাৱে আদালতত পুংখানুপুংখক্ৰমে এই ধৰণে কথাবিলাক আহিব কিন্তু তাক আমি আউটছাইড দ্য কোৰ্ট এই কথাটো এটা আমি ল'ব নোৱাৰোঁ যে সেইটো কাৰণে তেখেতৰ যিটো 17C এতিয়া তেখেতলোকে যিটো 17C কালেক্ট কৰিছে এতিয়া বহু ক্ষেত্ৰত দেখা যায় যে আমাৰ যিটো ইনপুট আমি কৈছোঁ যে তেখেতসকলৰ এনেকুৱা সাংগঠনিক দুৰ্বলতা আছে কৰিমগঞ্জত য'ত বহু পুল বুথত তেওঁলোকৰ এজেণ্টে নাই গতিকে 17C তেওঁৰ হৈ কোনে কালেক্ট কৰিলে গতিকে এই কথাবিলাকো আহিব আৰু এটা কথা মই অদীপদাৰ কথাটোত মই স্পষ্ট কৰিছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ
কোনো ধৰণৰ তথ্য নাই যে আমি জাপানৰ পৰা টেকন'লজি কিনিছোঁ গতিকে এই কথাটো আমি গুগলত চিম্প্লিফাই যদি গুগল ইনফৰমেশ্যন এটা আমি সৰলীকৰণ কৰিব নোৱাৰোঁ গতিকে এই কথাটো স্পষ্ট যে সামগ্ৰিকভাৱে যিটো দেখা যায় আমি সুপ্ৰিম কোৰ্টৰ সেই জাজমেণ্টটোকে মানিব লাগিব ইভিএমৰ ওপৰত আমি সন্দেহ বৰ্জিত কৰিব লাগিব ঠিক আছে মই জনিংটি কাঠাৰ ওচৰলৈ যাম কিন্তু আপোনাক বক্তব্য ৰাখিবলৈ দিম কিন্তু তাৰ পূৰ্বে মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত মই কাঠাৰ ওচৰলৈ যাম খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি আলোচনা কৰি আছোঁ ইভিএমৰ শেহতীয়া বিতৰ্ক মই পোনে পোনে কৈছোঁ জনিংটি কাঠা আমাৰ সৈতে আছে ডিফু সমষ্টিৰ তেখেতে এইবাৰ প্ৰাৰ্থী আছিলে এইবাৰ আপুনি দেখিবলৈ পালোঁ যে এই নিৰ্বাচন হৈ যোৱাৰ পিছত আপুনি ইতিমধ্যে নিৰ্বাচনৰ পিছত আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইভিএমক লৈ আপোনাৰ কি ক্ষেত্ৰত আপত্তি আছে ইভিএমক লৈ এই বিষয়ে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কাঠা ডাঙৰীয়া EVM যে টেম্পাৰ কৰিব নোৱাৰে এই কথাটো সঁচা নহয় বুলি মাত্ৰ এতিয়া নহয় মই আগৰ পৰা কৈছোঁ কাৰণ 10 বছৰমান আগতো এবাৰ এই কথাবোৰ আলোচনা হৈছিল তৰ্ক বিতৰ্ক হৈছিল তেতিয়া ফ্ৰণ্টলাইন মেগাজিনত এটা আৰ্টিকল ৰিচাৰ্চ কৰাৰ পাছত সেই আৰ্টিকলটো লিখিছিল আৰু সেই আৰ্টিকলত কৈছে যে ইভিএম টেম্পাৰ কৰিব পাৰে আৰু ব্লুটুথ সিস্টেমেৰে ভিতৰৰ যিটো আছে সেইবিলাক সলাব পাৰে বুলি তাত লিখা আছিল আৰু এতিয়াতো আপোনালোক সকলোৱে এতিয়া গম পাইছে যে ইলন মাস্ক এতিয়াতো সব মেনুফেকচাৰিঙৰ কথাটো তেওঁ বেছিকৈ জানে আমাৰ মিনিষ্টাৰকৈ তেওঁ বেছি জানে তেওঁ নিজেও কৈছে যে EVM to temper কৰিব পাৰে হেক কৰিব পাৰে বুলি কৈছে সেই কাৰণে আমি বিশ্বাস কৰোঁ যে EVM can be tempered it can be hacked ভিতৰৰ কথা কি ভিতৰৰ যিটো নাম্বাৰছ বিলাক আছে বা হিসাব বিলাক আছে সেইবিলাক উল্টা ফুল্টা কৰিব পাৰে কিবা এটা এপ থাকিব পাৰে সিক্ৰেট কোড কোনোবা হাতত থাকিব পাৰে কাৰণ মেনুফেকচাৰাৰ সকলে জানে তাত কোড কি আছে মেনুফেকচাৰাৰ সকলে যে সব ভাল মানুহ বুলিতো নহয় আপোনাৰ সমষ্টিত আপুনি ইভিএমৰ কিবা বিসংগতি বা জালিয়াতি আপুনি দেখা পাইছিলে আপোনাৰ কি ক'বলৈ আছে আপোনাৰ সমষ্টিত ডিফুট মই দেখিছোঁ কাৰণ আমাৰ পোল হৈছিল 6,82,441 কিন্তু যেতিয়া আমি কাউন্টিং কৰিলোঁ কাউন্টিং কৰা সময়ত দেখিলোঁ যে 4,929 ভোটছ এক্সেছ ওলাইছে সেই এক্সেছটো ক'ৰ পৰা ওলাইছে যদি ভিতৰত যদি কিবা যদি ব্লুটুথ সিস্টেমেৰে যদি কিবা নকৰে টেম্পাৰিং নকৰে এইটো ওলাব নোৱাৰে নহয় এইটো কোনো টাচ কৰা নাই আমাৰ যিটো কি কয় ষ্ট্ৰং ৰুম আছে ষ্ট্ৰং ৰুমটো আমি আমাৰ এজেণ্ট সদায় ৱাচ কৰি আছিল সকলো এজেণ্টবিলাক ৱাচ কৰি আছে আৰু পুলিচ সকলে কৈছে বা এডমিনিষ্ট্ৰেটৰসকলে কৈছে যে ইভিএম অহা সময়তো একো টেম্পাৰিং কৰা নাই কোনো হলোৱা হোৱা নাই বুলি কৈছে হলোৱা হোৱা নাই টেম্পাৰিং হোৱা নাই বুলি কৈছে অনা দিনত ইলেকশ্যন দিনত তেতিয়াহ'লে ইলেকশ্যনৰ পাছতহে এইটো কিবা কৰিছে নহ'লে আৰু কেনেকৈ 9,529 ভোট এক্সেছটো ক'ৰ পৰা ওলাইছে কেনেকৈ ওলাইছে সেইকাৰণে আমি বিশ্বাস কৰোঁ যে ইভিএমটো টেম্পাৰ কৰিব পাৰে আৰু টেম্পাৰটো কৰিছে আমাৰ ডিফু কনষ্টিটুৱেঞ্চিত ঠিক আছে মই আপোনাৰ ওচৰত আকবাৰ যাম মই কিৰিপ চলিয়া আপোনাৰ ওচৰত আহিছোঁ কিৰিপ চলিয়া ইতিমধ্যে আমি কথা পাতি আছিলোঁ এই প্ৰসংগলৈ যে ইভিএম আজি দীৰ্ঘদিন ধৰি ব্যৱহাৰ হৈছে পূৰ্বতে বিজেপিয়েও কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ আনিছিলে আজিৰ তাৰিখত আপুনি দেখিছে গোটেই প্ৰক্ৰিয়াটো কেনেকৈ হ'ব পাৰে কি হ'ব পাৰে আপোনাৰ কি ক'বলগীয়া আছে আৰু চাওক প্ৰণয় মই কওঁ অলপ কোনোবাই বেয়া পাবলগীয়া কথা কিন্তু মই সঁচা কথাটো কওঁ ballot paper is the best means to preserve our democracy and preserve the sanctity of the election. EVM is a masterpiece of manipulation and criminalization of election. আপোনালোকে শুনি আচৰিত হ'ব মই কাৰণে কোনেও কোৱা নাই কাৰণে মই এতিয়া কৈছোঁ
জাষ্ট এই কথাটোৰ ডাইমেনশ্যনটো কিমান ডাঙৰ হৈ গৈছে মই আপোনাক কৈছোঁ 14 জুন 2024 দিল্লীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটৰ পুলিচ ষ্টেচনত HHক এখন কমপ্লেইন দিয়া হৈছে যিখন কমপ্লেইন হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইনক্লুডিং দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ ৰাজীৱ কুমাৰ অফিচিয়েলছ এণ্ড ইঞ্জিনিয়াৰ্ছ অফ ভাৰত ইলেক্ট্ৰিকেল লিমিটেড এণ্ড ইলেক্ট্ৰনিক কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড senior office, please listen to the term, senior office bearers, including Mr. Narendra Modi, Mr. Amit Shah, Mr. JP Nadda of the Bharatiya Janata Party, and their friends and allies, and other known and unknown persons who hatched a conspiracy to help candidates of Bharatiya Janata Party, its allies and friends in the last 2024 Lok Sabha election, thereby illegally and unjustly committing various cognizable offences including manipulation of electronic voting machine used in the elections. অলপ shocking মই তথাপি কৈ গৈছোঁ এই এফআইআৰখনত এইটোও লিখা হৈছে যে as part of a conspiracy people like Mr. Mansukh Bhai, Sambhi Bhai Kacharia, Dr. Shivnath Jadhav, Mrs. Shama Singh, Mr. P.V. Parthasarathi, Mr. Krishna Bihari Rai, and similar other people were appointed as directors of Bharat Electronic Limited, Electronics Corporation of India, who are involved in the manufacturing of the EVM, which has been used in the elections in 2024. এইখন এলিগেশ্যন দিছে মানুহে এফআইআৰখন দিছে one second you'll be surprised to know that this FIR has been accepted on 14th of June at 3:10 p.m. মই এইখিনি কথা কিন্তু দুৰ্ভাগ্য দিলে ইভিএমৰ বিৰাট সমৰ্থক আৰু অসম ভাৰতবৰ্ষৰ গণতন্ত্ৰক শেষ কৰিবলৈ কেৱল অফিচিয়েল সকলেই নহয় কেৱল পলিটিচিয়ানেই নহয় মিডিয়াৰ এটা প্ৰকাণ্ড আমাৰ আমি যাক কওঁ এটা মিডিয়াৰ কিছুমান মানুহ য'ত আমাৰ অসমৰ মানুহ আছে যি মানে ইভিএমৰ কথা ক'লে যে একেবাৰে মানে মন্দিৰ ভাঙি দিয়া হ'ল কাৰোবাৰ মানে শ্ৰীকৃষ্ণৰ মূৰ্তিটোক গুৰ মাৰি ভাঙি দিয়া হ'ল তেনেকুৱা ধৰণৰ এটা অৱস্থা কৰি দিছে কথাটো ভেৰি চিম্পল যে গণতন্ত্ৰত ভোটিং যিটো হয় মানুহে যিটো ভোট দিয়ে সেই ভোটটোৰ দ্বাৰা মানুহে গণতন্ত্ৰত তেওঁলোকৰ চৰকাৰখন নিৰ্বাচন কৰে যিখন চৰকাৰে 5 বছৰলৈ শাসন কৰে এই শাসনৰ দায়িত্ব দিয়া কামটো সম্পূৰ্ণৰূপে নিৰপেক্ষ সম্পূৰ্ণৰূপে কোনো ধৰণৰ তাত বিশ্বাসযোগ্যতা নথকা হ'ব নোৱাৰে গতিকে গণতন্ত্ৰৰ মূল কাঠামোটোক হানি কৰা যিটো বস্তু তাৰ কাৰণে ইভিএমটো আটাইতকৈ সহজ সৰল এটা যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে আপুনি যিখন ইভিএম হোৱাৰ ফলত আপুনি যিখন এফআইআৰ কথা কৈছে এইখন কোনে দিছে কোনে তাত পাৰ্টি কোনে এইখন এফআইআৰ দিছে এখন দিছে সুপ্ৰিম কোৰ্টৰ এজন অধিবক্তা আৰু ভাৰতবৰ্ষৰ এতিয়া বৰ্তমান ইভিএমৰ ওপৰত সকলো ধৰণৰ এই ইভিএমৰ মিছইউজ কেনেকৈ হৈছিলে সকলো ধৰণৰ তথ্য প্ৰমাণ এতিয়াও তেওঁলোকে তথ্যৰ প্ৰমাণখিনি লৈ আছে যিটো গোটেই এইখিনি কাম কৰিছিলে আপোনালোকে দেখিছিলে ৰাজপথত এই মানুহবোৰ বহুতবোৰ উকিল প্ৰচেছন কৰি ওলাই আহিছিলে সেইবোৰ কিন্তু বাতৰি কাকতত প্ৰকাশ নাপালে খালি ছ'চিয়েল মিডিয়াত প্ৰকাশ পালে তেওঁলোকে কৈছে যে আমি প্ৰত্যেকটো কথা যি অভিযোগ এতিয়া আনিছোঁ ইয়াত ইনক্লুডিং যে ইভিএম কেনেকৈ ইভিএম ক'ত ষ্ট'ৰ কৰি ৰখা হৈছে ইভিএমক 10 দিনৰ পিছত হিচাপ কৰি 17C ফৰ্মক মেনিপুলেট কৰি কেনেকৈ কেলকাতা হাইকোৰ্টৰ স্পেচিফিক অৰ্ডাৰ যিটো পদ্ধতিৰ দ্বাৰা ইভিএমৰ ভোটিংটো হ'ব লাগে প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো কেনেকৈ অন্যায়ভাৱে সেই প্ৰক্ৰিয়াটো নষ্ট কৰি দিয়া হৈছে আৰু ইয়াৰ বাবে কেনেকৈ ইলেকশ্যন কমিশ্যনৰ বিষয়াসকল দায়ী আৰু ভাৰত ইলেক্ট্ৰনিক্সৰ লোক দায়ী সেইবোৰ তথ্য সহকাৰে প্ৰমাণ সহকাৰে এতিয়া এই প্ৰথমতে এফআইআৰখন দিছে কোনোবা এজন বন্ধুৱে আমাক সুপ্ৰিম কোৰ্টৰ কথা কৈছে সুপ্ৰিম কোৰ্ট উইল আল্টিমেটলি কাম কিন্তু প্ৰথমতে আমি ষ্টেপ বাই ষ্টেপ যাবলৈ ঠিক কৰিছে বহুতবোৰ মানুহে যি ভাৰতবৰ্ষত বেলট পেপাৰ বিচাৰিছে শুদ্ধ এক গণতন্ত্ৰ বিচাৰিছে মানুহৰ মনৰ যিটো আচল চইচ
সেই চইচটো প্ৰতিষ্ঠা হ'বলৈ বিচাৰিছে তেওঁলোকে ভাবিছে যে ইভিএমক বিৰাট ডাঙৰ এটা বস্তু কৰি যিটো কণ্ট্ৰল হ'ব নোৱাৰে আপুনি চন্দ্ৰত থকা এখন জানক ইয়াত বহি থাকি কণ্ট্ৰল কৰিব পাৰে আপুনি ইভিএমক কণ্ট্ৰল কৰিব নোৱাৰে ইমান দুখৰ কথা নে ঠিক আছে কিবৰা মই আপোনাৰ ওচৰত গৈ আছো মই বেদবতৰ মই জয়ন্তলৈ যাব লাগিব দুটা কথা কৰিব বিচাৰিছে অসমৰ কৰিমগঞ্জত 8331টা ভোট বেছিকৈ ওলাল ঠিক তেনেকৈ বৰপেটাত 10,000তকৈ ভোট কমকৈ ওলাল এইকেইটা ইলেকশ্যন এই কথাটো এতিয়ালৈকে ইলেকশ্যন কমিশ্যনে কোনো ধৰণৰ উত্তৰ দিয়া নাই ছেকেণ্ড কথাটো হ'ল যে মহাৰাষ্ট্ৰৰ উত্তৰ পশ্চিম মুম্বাইৰ ৰবীন্দ্ৰ ৱাইকাৰ তেওঁ মাত্ৰ 48টা ভোটত জিকিছে আৰু তেওঁৰ আত্মীয়ই নিজৰ মোবাইল ফোনত OTP খুলি পেলাই যে পোষ্টেল বেলেটৰ ক্ষেত্ৰত যি ধৰণৰ জালিয়াতি কৰিলে সেই ক্ষেত্ৰত কিন্তু ইলেকশ্যন কমিশ্যনে পুলিচকো আপোনাৰ ভিডিঅ' ফুটেজখিনি নিদিয়ে গতিকে এই গোটেই ব্যৱস্থাটো যে এটা ষড়যন্ত্ৰ আছে আৰু 7%ৰ পৰা 11% সমষ্টিক লৈ যথেষ্টখিনি বিতৰ্ক হৈছে কাৰণ মাত্ৰ 48টা ভোটৰ একনাথ সিন্ধে গোটৰ শিৱসেনা একনাথ সিন্ধে ৰবীন্দ্ৰ ৱাইকাৰ জয় হৈছে মাত্ৰ 48টা গতিকে এই কথাটো ইলেকশ্যন কমিশ্যনে কিন্তু পুলিচ প্ৰশাসনকো সহযোগিতা কৰা নাই গতিকে সেইকাৰণে নিৰ্বাচন আয়োগ এতিয়া সন্দেহৰ আৱৰ্তলৈ আহিছে আৰু ৰাইজৰ আদালতত বিষয়টো আলোচনা হ'ব ঠিক আছে মই জয়ন্ত মই অকণ সময় দিম মই অকণ খন্তেক সময়ৰ আগতে মই বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত মই জয়ন্তক অলপ সময় দি কথা ক'ম কিন্তু এতিয়া লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময় বিৰতিৰ পিছত পুনৰবতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই পোনে জয়ন্ত গোস্বামী আপোনাৰ ওচৰলৈ গৈছোঁ কিৰিপ চলিয়া ডাঙৰীয়াও এটা অভিযোগ আনিছে তেখেতে এটা বিস্ফোৰণ ঘটাইছে বুলি ক'ব লাগিব যে এটা 14 জুনৰ নিৰ্বাচনী ফলাফলৰ দিনাই এখন FIR সকলোৰে ওপৰত আৰু বিশেষকৈ ভেল যোনে এই ইলেক্ট্ৰনিক ভোটিং মেচিন প্ৰস্তুত কৰে তেওঁলোকৰ বিৰুদ্ধেও অভিযোগ আনিছে কি ক'বলগীয়া আছে চাওক প্ৰথম কথা কি হ'ল যে 24 এপ্ৰিল 2024 সেইদিনা যিটো সুপ্ৰিম কোৰ্টত যিটো জাজমেণ্ট দিলে তাত স্পেচিফিকেলি গোটেই কথাবিলাক পুংখানুপুংখক্ৰমে আলোচনা কৰিলে আৰু সন্দেহবিহীনভাৱে জাজমেণ্ট দিলে আৰু তাতে ক'লে যে ইলেকশ্যন কমিশ্যনৰ এণ্টায়াৰ যিটো ভোটিং প্ৰচেছ EVMৰ যোগেদি তাত কোনো ধৰণৰ সন্দেহ নাই আৰু যিসকলে অভিযোগ আনিছিলে তেওঁলোকে পুৰণা মানে নতুন বটলত পুৰণা মদ আনিছে এই কথাটো জাষ্টিছ দীপাংকৰ দত্ত ডাঙৰীয়াই স্পেচিফিক কৰিছে আৰু এটা কথা মই আপোনাক কৈ লওঁ কিৰিপদাৰ প্ৰশ্নটোৰ উত্তৰ দিম আৰু এটা কথা মই কৈ লওঁ section 86 of Representative of People's Act যেতিয়াই এখন সাৰ্টিফিকেট ইস্যু কৰা হয় মানে উইনাৰজনক যেতিয়াই এখন সাৰ্টিফিকেট ৰিটাৰ্নিং অফিচাৰে ইস্যু কৰিলে তাৰ পিছত যিকোনো কনফ্লিক্ট section 86 RP Act মতে হাইকোৰ্টত যাব লাগিব ইলেকশ্যন পিটিশন যাক কোৱা হয় গতিকে কমিশনে ইলেকশ্যন পিটিশনৰখনৰ আধাৰতে উত্তৰ দিব কোনোবা FIR কোনোবাৰ বক্তব্য কোনোবাৰ ৰিপ্ৰেজেন্টেশনৰ উত্তৰ দিয়াৰ কোনো প্ৰণিধান এই RP Actত নাই গতিকে এটা কথা স্পেচিফিক যে যিকোনো ব্যক্তিয়ে যদি কাৰোবাৰ প্ৰভেদ আছে বা তাতে যদি মানে যেটো ৰিজাইনমেন্ট আছে তেওঁ হাইকোৰ্টত যাবই লাগিব ইলেকশ্যন পিটিশন এতিয়া কথাটো হৈছে মই দাদাৰ কথাটো মই কিৰিপদাৰ কথাটো গৈছো মানে প্ৰথম কথা হৈছে এখন ফাইলিং অফ এন FIR is not the substantiate evidence to prove a case specific কথা এখন FIR কৰবাত হ'ব পাৰে FIR হৈছে কৰবাত নিশ্চিতভাৱে ইনভেষ্টিগেশ্যন হ'ব আৰু ইনভেষ্টিগেশ্যন হ'লে এটো যেহেতুকে এই গোটেই মেটাৰটো ইনভেষ্টিগেশ্যন আৰু ইনভেষ্টিগেশ্যন হ'লে পৰৱৰ্তী সময়ত আদালতলৈকে যাব ব্যৱস্থা হ'ব সেই কথা বতৰাবিলাকলৈ মই নাযাওঁ কিন্তু এখন FIR ফাইল কৰা মানে এইটো নুবুজায় যে সংস্থাটোৰ ওপৰত মানে সন্দেহ কৰিব লাগে আৰু সংস্থাটোৰ ওপৰত প্ৰমাণ হৈ যায় কিন্তু নিৰ্বাচন আয়োগে যিটো ৰায় দিছে এইটোক মানে বিৰোধী পক্ষই এই কথাটো কৈছে যে যদিহে নিৰ্বাচন মানে EVM পৰীক্ষাৰ দাবীয়ে তুলিব নোৱাৰি নহয় নহয় আপুনি এটা কথা মোক কওকচোন EVM পৰীক্ষাটো হয় যেতিয়া এটা ইলেকশ্যন নিৰ্বাচন ঘোষণা হয় প্ৰত্যেকটো কনষ্টিটুৱেন্সিৰ এগেইনষ্টত EVM মেচিন পৰীক্ষা কৰা হয় পলিটিকেল পাৰ্টিৰ পূৰ্বে কৰা হয় আৰু এটা কথা মই আপোনাক কওঁ যে এই গোটেই ব্যৱস্থাটো আপোনাক কতো এটা মই আপোনাক উদাহৰণ দিছো যে 2017ত আপে চ্যালেঞ্জ কৰিছিল EVM তাৰ ইলেকশ্যন কমিশনে তেওঁলোকক লেটাৰ দিলে যে আহা আমাৰ EVM মেচিন বিলাক দি দিছো তোমালোকে আমাক হ্যাক কৰি দেখুৱা বাট নবডি উইল টাৰ্ন আউট কোনো নাহিলে গতিকে এই ধৰণৰ যিবিলাক আমি মৌখিক অভুৱা ভৰা কথাৰে নিশ্চিতভাৱে EVMৰ ওপৰত প্ৰশ্ন আনিব নোৱাৰে সুপ্ৰিম কোৰ্টত 186 2024 জাজমেণ্টত স্পেচিফিক কৰিছে যে EVMৰ ওপৰত কোনো ধৰণৰ সন্দেহ নাই মই কি চলে মই অকমান অধিপূৰ্ণ ডাঙৰ কথা এটা লাইন সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্টৰ কথা জয়ন্তই কৈছে that does not stand
ground for eternity. In fact, Supreme Court of Chief Justice Chandrachud is taking up a similar case after the election. He said it and he promised it. Number one. Number two, election eta jodi kiba eta dispute hoy, election dispute to sheikh kobole election commissioner case bur court le high court le jay. But when the entire election process is wrong, when there has been violation of every and each sections of election commissioner election to পালন কৰিব লগা যিবোৰ নিয়ম কানুন সেইবোৰ যদি ভংগ হয় তেতিয়াহ'লে it has to be challenged again with তথ্য পাতি ঠিকই কৈছে মই কৈছোঁ ডাঙৰ কথা এটা যে ভাৰতবৰ্ষৰ মানুহে সন্দেহ কৰে নহয় অকল কোনোবাই FIR দিয়াই নহয় entire opposition is now going to question this in the next parliament entire opposition of India is going to question it. Second, not only that 394 constituency এক গোটেই ইলেকশনৰ আৰম্ভৰ পৰা শেষলৈকে ভিডিঅ'ত প্ৰমাণ কৰি দিয়া হ'ব যে ইলেকশ্যন কমিশ্যন ডিড নট ফলো দ্য গাইডলাইনছ which were framed by the election commission itself. গতিকে কথাটো ইমান লাইট হৈ থকা নাই আৰু ইমান ভিতৰত কিয় আমি হ'ব লাগে what is the wrong in ballot papers are given কি our minister of EVM যে জালিয়াতি হয় কিন্তু 2009 চনতে এই বস্তুটো আপোনাৰ অভিযোগ উত্থাপন হৈছিলে আৰু তামিলনাডুৰ এজন লোকে তেওঁক ইলেকশ্যন কমিশ্যনে কিন্তু সেইটো এষ্টাব্লিছ কৰিব নিদিলে আপুনি জানি আচৰিত হ'ব যে 2009 চনত যেতিয়া হৰি কৃষ্ণ প্ৰসাদ তেওঁ যেতিয়া চ্যালেঞ্জ কৰিলে তেওঁ চ্যালেঞ্জ কৰি ক'লে যে মই ভিডিঅ' সহকাৰে আৰু মই EVM লৈ পেলাই কেনেকৈ জালিয়াতি কৰিব পাৰি সেই বিষয়টো মই প্ৰমাণ কৰি দিম কিন্তু ইলেকশ্যন কমিশ্যনে তেওঁ সেই কামটো কৰিবলৈ নিদিলে কথাটো এনেকুৱা নাই যে কংগ্ৰেছৰ দিনতো হৈছিলে EVM জালিয়াতি EVM জালিয়াতিৰ কথাটো আহিছে EVM কংগ্ৰেছৰ দিনতো হৈছিলে আৰু এই কথাটো হয় সদায় দেখো যে আপোনাৰ যেতিয়া কোনো ইলেকশ্যন কমিশ্যনে হৰি কুমাৰ প্ৰসাদক আপোনাৰ সেইটো বন্ধ কৰি দিলে তেওঁ পিছত চুৰ বুলি তেওঁ প্ৰমাণ কৰিলে যে এখেতে EVM যে ল'লে EVM লৈ যে তেওঁ প্ৰমাণ কৰিব বিচাৰিছে EVM ক'ত পালে সেই গোচৰত তেওঁ চুৰ বুলি প্ৰমাণিত কৰিলে ফুৱানৰীয়া এই যে উচ্চতম ন্যায়ালয়ে যিখিনি কথা কৈছে যে EVMৰ বিশ্বাসযোগ্যতা মানি ল'ব গৈছে ইলেকশ্যন কমিশ্যনৰ বিশ্বাসযোগ্যতা মানি ল'বলৈ নিৰ্বাচন আয়োগে কৈছে নিৰ্বাচন আয়োগৰ ৰায় সন্দৰ্ভত আপোনাৰ কিবা ক'বলৈ আছে আমি কিবা আমাৰ আপত্তি দিব নোৱাৰোঁ নেকি কথা না গোটেই বিষয়টো চাওক ইলেকশ্যন সুপ্ৰিম কোৰ্টৰ কথা বাৰু নকওঁ তেখেতসকলে টেকনিকেল কথাবিলাক কিমান চাইছে মই এইটো গম নাপাওঁ কিছুমান কথা লৰ দিশেৰে যদি চোৱা যায় তেতিয়াহ'লে আমি যদি সাংবিধানিক ভিত্তিত যদি যাওঁ 324 অনুচ্ছেদ মই এডভকেট নহয় তথাপি এখেতসকলে জানিব তাত স্পষ্টভাৱে কোৱা হৈছে যে নিৰ্বাচন আয়োগে পৰিচালনা কৰিব ইলেকশ্যন আৰু স্বতন্ত্ৰভাৱে কৰিব যদি নিৰ্বাচন আয়োগে স্বতন্ত্ৰভাৱে যদি নিৰ্বাচন কৰিব লাগে কাৰণ ইয়াত স্বচ্ছতা থাকিব লাগে ইয়াত গোটেই কথা থাকে তেতিয়াহ'লে এই যে ইলেক্ট্ৰনিক কৰ্পোৰেশ্যন ইণ্ডিয়া আৰু ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ইয়াত সোমাল কিয় যিহেতু EVMৰ গোটেই প্ৰচেছটো যিহেতু ECIL আৰু BL কৰিছে স্বাভাৱিকভাৱে ইলেকশ্যন কমিশ্যনৰ স্বতন্ত্ৰ নাই তেওঁলোকৰ তাৰ কথাটো গোটেই গ'ল টেকনিকেল কামবিলাক ইলেকশ্যন কমিশ্যন নহয় টেকনিকেল কামবিলাক কৰি আছে ইলেক্ট্ৰনিক কৰ্পোৰেশ্যন অফ ইণ্ডিয়া আৰু ভাৰত ইলেক্ট্ৰনিক লিমিটেড গতিকে এই গোটেই বিষয়টোৰ ক্ষেত্ৰত আমি যদি যাওঁ মিচিগান ইউনিভাৰ্চিটিৰ গৱেষকসকলে ইতিমধ্যে প্ৰমাণ কৰি দিছে বহুত আগতে তেওঁলোকে প্ৰমাণ কৰিছে গোটেই আমেৰিকাত গোটেই সমগ্ৰ ভাৰতবৰ্ষত যদি EVM বন্ধ হ'ব লাগে কাৰণ EVMটো সম্পূৰ্ণৰূপে ই এটা গোটেই কনষ্টিটিউশ্যনৰ এগেইনষ্টত এই কথাটো যদি আমি চাওঁ দেখিম আমি সকলোৱে কওঁ যে ইলেকশ্যন স্মুথ হ'ব লাগে ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে যদি ফ্ৰী এণ্ড ফেয়াৰ হয় 2009 চনত বিজেপি অভিযোগ কৰিছিলে স্পষ্ট অভিযোগ কাৰণ তেতিয়া আমিও বহুত আলোচনা কৰিছিলোঁ এইটো EVM গণ্ডগোল আছে অসমতো গণ্ডগোল আছে আমি কৈছিলোঁ 72টা চিট পাম বুলি ক'লে 72টা চিটে পালে কেনেকৈ 2009 চনত বিজেপিয়ে অভিযোগ কৰা কথাটো ভুল আছিল নেকি তেতিয়াহ'লে আজি যিটো EVMৰ পক্ষত যদি আমি বিজেপি হিচাপে মই যদি কওঁ যে EVM ভাল তেতিয়া 2009ত কৰা অভিযোগটো ভুল আছিল নেকি এই কথাত অভিযোগ এইকাৰণে আহিছে বিভিন্ন কথাটো আহিব আজি যদি EVMৰ কথাটো যদি চাই দেখিব গান্ধীনগৰ সমষ্টি আমাৰ হোম মিনিষ্টাৰ সমষ্টি গান্ধীনগৰ সমষ্টিত 92টা অভিযোগ আহিছে তাৰে 11টা অকল EVMৰ ওপৰত স্পেচিফিক অভিযোগ আহিছে গান্ধীনগৰ আহিছে তেনে কেৰালাত 25টা আহিছে মুম্বাইত 17টা আহিছে দিল্লীত 5টা এইবিলাক বিভিন্ন ধৰণৰ অভিযোগ আছে কিন্তু এইকেইটা কিন্তু স্পেচিফিক অভিযোগ যিকেইটা মানে EVMে গোটেই কথাখিনি কৰিছে গতিকে EVM আমি কিয় মুকলিভাৱে কিয় মানে EVMটো নালাগে কাৰণ EVMৰ কথা যদি চাই দেখিব যিহেতু এতিয়া 55 লাখ EVM লাগে আপনি ফাইনেন্সৰ এইটো আমাৰ মানুহৰ পৰা যায় পাব্লিকৰ পৰা 55 লাখ EVM লাগে 1989 5000 আছিলে 2014 10500 হ'ল এতিয়া 2023 59000 তাৰমানে অকল EVM কিনাৰ কাৰণে আমি 32450 কোটি টকা আমি খৰচ কৰোঁ
আমি সেইবিলাক কথা আমি চোৱাৰ প্ৰয়োজন আছে মই কিপ চেলে ডাঙৰীয়া আপোনাৰ ওচৰত যাম তাৰ আগতে মই দেৱজিৎ গৈছোঁ তেখেতে অথনিবা ক'ব মই আপোনাৰ যাম মই গৈ আছোঁ আপোনাৰ ওচৰত দেৱজিৎ গোস্বামী এই ইভিএমৰ বিতৰ্ক মানে আজি বহুত বছৰৰ পৰা চলি আছে ইভিএম আহিছিল কিহৰ কাৰণে এটা সময়ত ৰিগিং বহুত হৈছিলে তাৰ 77ত পিপলছ ৰিপ্ৰেজেণ্টেশ্যন এক্টত ইভিএম আনিবৰ কাৰণে ৰেকমেণ্ড কৰিলে 89ত ফাইনেলি ইভিএম আহিলে আৰু 2000 চনৰ পৰা প্ৰেক্টিকেলি ইভিএম ভোটিঙত ইউজ হ'ল 2000 চনৰ পৰা আৰম্ভ হৈছে 2004ত 100% হৈছে আৰু প্ৰথম নাগালেণ্ডৰ বাই ইলেকশ্যনত এটা মানে পৰীক্ষামূলকভাৱে হৈছিলে এতিয়া কথাটো হৈ গ'ল কি অদীপ দাই কোৱাৰ নিচিনাকৈ যে যিটো সময়ত যিখন চৰকাৰ থাকে তেওঁলোকে কিন্তু এই ইছ্যুটো মানে হেৰি কৰে তেওঁলোকে ল'ব নিবিচাৰে 2004ৰ পৰা কংগ্ৰেছ আছিলে অৱধাৰিতভাৱে 2014লৈ তেতিয়া কিন্তু বিজেপিয়ে বহুবাৰ আনিলে যে আমি ইভিএম চেঞ্জ কৰিব লাগে আৰু দেখাইও দিছিলে মানুহবিলাকে বহুতবাৰ আমি এনেকুৱা আজিকালি ইউটিউব ভিডিঅ'বিলাকত দেখোঁ কিন্তু নকৰিলে তাৰমানে এইটো থল সঁচাই থাকিব মইতো আপোনাক কৈছোঁৱেই যে ষ্টেণ্ড এলোন মেচিনটোক আপুনি যদি তাত ইণ্টাৰনেট কানেক্টিভিটি নাই ৰেডিঅ' ফ্ৰিকুৱেঞ্চি নাই তাত আপুনি একো ডাটা চেঞ্জ কৰাব নোৱাৰে কিন্তু যোনে বনাইছে মেনুফেকচাৰাৰে যদি অলৰেডি তাত এনেকুৱা চিপ এটা বনাই থৈছে যিটো আপুনি এটা ৰিম'টেদি তাৰ পৰা কণ্ট্ৰল কৰিব পাৰে আৰু যিজন অফিচাৰে তাত এইটো যোনে যিজন পলিং অফিচাৰ সেই ইভিএমটোৰ দায়িত্বত আছে তেওঁ কথাটো কিন্তু জ্ঞাতাসাৰ হ'ব লাগিব নহবা তেওঁ তেতিয়া তাত মেল নিউট্ৰিশ্যন মানে মেল ফাংচন আৰম্ভ হ'ব কিয় কি ইয়াত ইভিএমত এটা বস্তু আছে যে আনঅথৰাইজ এক্সেছ ডিটেকশ্যন মডিউল এটা ইয়াত ভৰাই থোৱা আছে কোনোবাই যদি আনঅথৰাইজ এক্সেছ কৰে কিন্তু এই পলিং অফিচাৰজনে বা যিজন ছেকেণ্ড অফিচাৰ হ'ব তেওঁলোকে কিন্তু গম পাই যাব যে কিবা এটা গণ্ডগোল চলি আছে মই কথাটো কি ক'ব বিচাৰিছোঁ এবাৰ কিয় থলটো হৈছে এবাৰ কি হৈছে চাউথ বেংগলোৰতো আপুনি যদি চাই 53টা পলিং ডে দিনা 53টা ইভিএম তাত বেয়া হৈছে ৰিপ্লেচ কৰিব লগা হৈছে এনেকুৱা ধৰণৰ বহুত ফল আছে আৰু ছেকেণ্ড কথা হ'ল কি যিখন আমি ফৰ্ম 17 বুলি কৈ আছোঁ এই ফৰ্মখন পাব্লিক ডমেইনত নিদিলে বহু ৰাজনৈতিক দলে বিচাৰিছিলে যে যিখন ফৰ্ম 17 আছে তেখেতে কোৱাৰ নিচিনাকৈ কিৰিপ দাই কোৱাৰ নিচিনাকৈ যে 17C আমাৰ জয়ন্ত গোস্বামী ডাঙৰীয়াই ক'লে যে আপোনাৰ পলিং এজেণ্টে এখন একজেক্ট ডাটাটো নিনিয়াৰ কাৰণে আপোনাৰ ডিফাৰেঞ্চটো আহিছে আচ্ছা পলিং এজেণ্টটোৱে বাৰু নিনিলে এইটো ইলেকশ্যনৰ পলিং বুথৰ পৰা এইটো পাব্লিক ডমেইনত দি দিয়া হ'লে কিবা আপত্তি হ'ল সেইকাৰণে প্ৰশ্নবিলাক উঠিছে কিৰিপ চেলে ডাঙৰীয়া হয় মই আপোনাৰ পৰা এই কথা জানিব বিচাৰিছোঁ ইতিমধ্যে এই কথাটো নাই এক মিনিট মোৰ প্ৰশ্ন শুনি লওক কিৰিপ দা প্ৰশ্ন শুনি লওক যে এই কথাটো আহিছে যে আপোনালোকৰ চৰকাৰ যেতিয়া আছিলে সেই সময়তো ইভিএম জালিয়াতিৰ প্ৰসংগ আনিছিলে বিজেপিয়ে অৰ্থাৎ মোৰ প্ৰশ্নটো আছে যে সেই সময়তো আপোনালোকৰ দলো এই কথাত ইনভলভ আছিল আপোনালোকে যেনেকৈ আজি সাহসীয় পক্ষৰ প্ৰতি আঙুলিটো আহিছে আহি মানে আপোনালোকৰ সাহস পক্ষত আছিলে আপোনালোকৰ কিবা প্ৰকাৰে এই গোটেই বস্তুটো সুবিধা লৈছিল মই আৰম্ভণিতে এইকাৰণে কৈছোঁ যে মই বিজেপি বা কংগ্ৰেছ বুলি কোৱা নাই মই ইভিএমৰ কথাটোলৈ আহিছোঁ মইতো ভাবোঁ যে আমাৰ কংগ্ৰেছৰ ভিতৰত আমাৰতো কৈছে মোৰ লগত মানুহ আছিলে যি কৈছে কিৰিপ দা আপোনালোক মানে পুৰণা ডাঙৰ মানুহ আপোনালোকে নাজানে ইয়াত বহুত ঘটনা ঘটে ইলেকশ্যনত কি হয় সেইটো বিষয়ে মই পাছত আহিম কিন্তু মই বেলেগ কথা কৈছোঁ মই যেতিয়াৰ পৰা ইভিএম আহিলে তেতিয়া মই ইলেকশ্যন হাৰিছোঁ গতিকে মই সেইটোও দেখিছোঁ সেইটো কথাও মই পাছত আহিম বাৰু হাঁহিৰ কথা কিন্তু মই দুটা কথা কওঁ প্ৰথম কথা যিটো কথা আমাৰ বোধ কৰোঁ গোস্বামীয়ে ক'লে নেকি যে বিজেপি ৱাজ দ্য ফাৰ্ষ্ট পলিটিকেল পাৰ্টি টু অপ'জ দ্য ইউজ অফ ইভিএমছ ইন ইণ্ডিয়ান পলিটিক্স আজি হঠাৎ তেওঁলোক ইমান বেলেগ হৈ গৈছে কেলে এক নম্বৰ নাম্বাৰ 2 একজেক্টলি লাষ্ট পইণ্টটো যিটো কথা মই আনিব খুজিছিলোঁ যে ফৰ্ম 17Cৰ ক্ষেত্ৰত ইমান সাংঘাতিকভাৱে আমাৰ এই বৰ্তমানৰ যিজন ইলেকশ্যন কমিশ্যনাৰ তেওঁ ইমান এক্সাইটেডলি একেবাৰে ফৰ্ম 17C আমাৰ গোপনীয় কথা আমি এইটো কাম কৰিব নোখোজোঁ আমি এইটো কাম কৰিব নোৱাৰোঁ এইটো কৰি তেওঁ সমস্ত ইভিএম প্ৰক্ৰিয়াটো আৰু 70Cৰ ভোটৰ যিটো হিচাপত ৰিটাৰ্ণিং অফিচাৰ চাইন থকা কেণ্ডিডেটবোৰৰ এজেণ্টবোৰৰ চাইন থকা কাগজখন থাকে সেই বস্তুটোক নাইকিয়া কৰিবলৈ তেওঁ ইমান চেষ্টা কৰিছে যে আটাইতকৈ ডাঙৰ সন্দেহৰ আঙুলি এটা তেওঁলৈ গৈছে I don't know whether EVM can be hacked or not, but election was hacked because of EVM by the people who are administrating the functioning of the EVM. মই খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ এই প্ৰসংগলৈ আহিম কিহৰ কাৰণে বাৰম্বাৰ ইভিএমক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি কথা পাতি আছোঁ ইভিএম আৰু নিৰ্বাচনৰ জালিয়াতি মই অকণমান যাব বিচাৰিছোঁ পোনে পোনে আমাৰ সৈতে আছে জন ইংটি কাঠাৰ ডিপুত আছে তেখেত মই কাঠা ডাঙৰীয়া মই পুনৰবাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি ইতিমধ্যে কৈছে যে আপুনি যেতিয়া দেখিছিলে যে ইভিএমৰ বহুবিলাক বিসংগতি হৈছে আপুনি পৰ্যবেক্ষণ কৰিছিলে এই ইভিএমৰ বিসংগতি বা ইভিএমৰ জালিয়াতি সন্দৰ্ভত আপুনি নিৰ্বাচন আয়োগক কিবা আনুষ্ঠানিকভাৱে কিবা আপত্তি দাখিল কৰিছে নেকি
মই লগে লগে কিছুমান কথাটো RO ওচৰত কমপ্লেইন ছাবমিট কৰিলোঁ আৰু এতিয়া RO জনলৈ আমি চিঠি লিখিলোঁ তেওঁলোকৰ ফাইনেল ৰিজাল্টছ পেপাৰ্ছ ডকুমেণ্টছবিলাক আমাক দিবলৈ আমি সেইবিলাক পালে আমি কিবা এটা একশ্যন ল'ব লাগিব লোৱা কাৰণটো হৈছে ডেমক্ৰেটিক হয় তেখেতৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে মই আকৌ তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মই বেদবতৰ পৰা এই কথাটো প্ৰায় মই আহিম জানো মই বেদবতৰ এই কথাটো মই বাৰম্বাৰ দেখোঁ যেতিয়া EVMত নিৰ্বাচনত যেতিয়া পৰাজিত হয় তেতিয়া এই EVMৰ প্ৰসংগ আহে কিন্তু নিৰ্বাচনত জয়ী হ'লে EVMৰ প্ৰসংগ নাহে যিটো কথা জয়ন্ত গোস্বামীয়ে কৈছে যে যেতিয়া নিৰ্বাচনত হাৰে তেতিয়া বিৰোধী পক্ষই প্ৰসংগ উত্থাপন কৰে কি ক'বলগীয়া আছে আপোনাৰ চাওক যে এই বিষয়টো আচলতে উত্থাপন হয় যে ইলেকশ্যনৰ ফলাফলৰ সময়ত কিন্তু ঘটনাটো ঘটিছে নাই যে ঘটনাটো ঘটাৰ কাৰণেহে আপোনাৰ কমপ্লেইনটো আহিছে আমি অসমত 2-3টা উদাহৰণ আপোনাক দিলোঁ আৰু ইলেকশ্যন কমিশ্যনৰ বাৰে বাৰে কমপ্লেইন কৰাৰ পিছত ইলেকশ্যন কমিশ্যনে EVMক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে যিবিলাক যুক্তি দিছে চাওক আমাৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ ডাঙৰীয়াই এখন প্ৰেছ কনফাৰেঞ্চ কৰি পেলাই কৈছিল যে EVMৰ লগত জড়িত যিসকল নিৰ্বাচনী বিষয় আছে তাক যথেষ্ট পৰিমাণৰ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ফোন কৰি পেলাই অভিযোগ কৰা বুলি কৈছিলে আৰু সেইটো ইলেকশ্যন কমিশ্যনে এটা গোচৰ ৰুজু কৰিছিলে অৰ্থাৎ প্ৰশাসনিক ব্যৱস্থাটোক সুৰক্ষা দিবৰ বাবে নিৰ্বাচন আয়োগে সদায় প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু EVMৰ ক্ষেত্ৰত যিটো কথা বাৰে বাৰে আহিছে যে EVM ব্যৱহাৰ কৰিলে খৰচ কম হয় ব্যয় কম হয় সেই কথাটো সম্পূৰ্ণৰূপে মিছা যে সেই কথাটো প্ৰমাণিত হৈ গৈছে EVM কৰাৰ আগতে বেলেট বাকচত যেতিয়া ইলেকশ্যন কৰিছিলে তেতিয়া মাত্ৰ 15 টকা প্ৰতিজন ভোটাৰৰ এগেইনষ্টত খৰচ হৈছিলে এতিয়া আপোনাৰ এইবাৰ শেহতীয়াকৈ দেখা গ'ল যি ধৰণৰ ধন ব্যয় হ'ল প্ৰায় এজন ভোটাৰৰ এগেইনষ্টত 46.7 rupees খৰচ হৈছে অৰ্থাৎ EVM ব্যৱহাৰ কৰিলে খৰচৰ পৰিমাণো এই কথাও আপুনি সমান কৰিব নোৱাৰে যে বেলট পেপাৰ যেতিয়া ব্যৱহাৰ হ'ব বা হৈছিলে তে ৰিগিং কৰাৰ যথেষ্ট থল থাকে আপোনাৰ বিভিন্ন ঠাইত য'ত সাহসীয় পক্ষৰ বা এজন প্ৰাৰ্থী তাত ব্যাপক প্ৰভাৱ থাকে সেই এনেকুৱা ঘটনাও হয়তো হ'ব পাৰে নহয় চাওক বৰদলৈ ডাঙৰ যে এইটো স্বচ্ছতাৰ ওপৰত ডিপেণ্ড কৰিব যে চৰকাৰখনৰ যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ মটিভ কেনেকুৱা তেওঁলোকে ডেমক্ৰেটিক ব্যৱস্থাটোক তেওঁলোকে গুৰুত্ব প্ৰদান কৰে নে নকৰে নিৰ্বাচন আয়োগ তেওঁলোকে কেনেধৰণৰ চলাব বিচাৰিছে এতিয়া নিৰ্বাচন আয়োগ যিটো দেশৰ নিৰ্বাচন আয়োগ নিৰ্বাচন আয়ুক্তসকলক যোনে নিৰ্বাচন কৰে সেই প্ৰচেছটো কেনেকুৱা কৰি পেলাইছে আপুনি দেখিছেন নাই যে সেই প্ৰচেছটোত বিৰোধী দলৰ উচ্চতম ন্যায়ালয়ৰ কোনো মানুহক ৰখা হোৱা নাই নতুন এখন আইন ব্যৱস্থা কৰিছে অৰ্থাৎ নিৰ্বাচন আয়োগটো চৰকাৰে নিজৰ হাতৰ মুঠিত ৰাখি পেলাই কাম কৰিব বিচাৰিছে আৰু নিৰ্বাচন আয়োগক যেতিয়া চৰকাৰে নিজৰ হাতৰ মুঠিত ৰাখি কাম কৰিব তেওঁলোকৰ নিজৰ মানুহ তাত নিযুক্তি দিব আৰু নিজৰ মানুহে সদায় সেই সাহসীয় দলক জিকাবৰ কাৰণে চেষ্টা চলাব স্বচ্ছতা বিশ্বাসযোগ্যতালৈ প্ৰমাণিত হৈ পৰিছে কেইটামান কথা কৈ আছে খুব ইণ্টাৰেষ্টিং আপুনি চাব 15 টকা কেতিয়া আছিলে 2001 চন আজি 2024 চন গতিকে নিৰ্বাচনী ব্যয়ৰ কথা কৈছে যে নিৰ্বাচনী ব্যয় এজন ভোটাৰৰ বিপৰীতে 15 টকা 2001 চনত আছে আজি হৈছে 2024 চন গতিকে নিশ্চিতভাৱে বাঢ়িব এক নম্বৰ আপুনি মোক সময় দিব লাগিব কাৰণ বহুত সবে কথা আপুনি মোক দিয়া নাই সময় আপুনি সময় দিয়া নাই এতিয়া মূল কথাটো হৈছে এইটো তাৰপিছতে মই আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে হয় যেতিয়া আমি কেতিয়া EVMক কমপ্লিটলি বিশ্বাস কৰিছোঁ যেতিয়া 2024 চনৰ 24 এপ্ৰিল তাৰিখে যিটো ৰিট পিটিশ্যন নম্বৰ 184/2024 স্পেচিফিকেলি সুপ্ৰিম কোৰ্টে ক'লে যে দেয়াৰ ইজ ন' কজ ফৰ ছাছপেক্ট দ্য EVM তাৰপিছত আমি যিহেতু সুপ্ৰিম কোৰ্টক বিশ্বাস কৰোঁ গতিকে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টক আমি বিশ্বাস কৰি আমি EVMৰ ওপৰত আমাৰ শংকামুক্ত হৈছোঁ আৰু এটা কথা যিটো অদীপ দাই ক'লে যে টেকনিকেল ইছ্যু সুপ্ৰিম কোৰ্টে চাইছিলে নে নাই জাষ্টিছ খান্নাৰ জাজমেণ্টৰ পেৰা 46 সাব পেৰা A তাত স্পেচিফিকেলি কৈছে যে তাত এটা দিন কেৱল মাত্ৰ EVM গোটেই চাইণ্টিফিকেল প্ৰক্ৰিয়া সুপ্ৰিম কোৰ্টৰ এটাইকেইজন জাষ্টিছে তাত স্পেচিফাই কৰিছিলে আৰু তেওঁলোকে পুংখানুপুংখভাৱে চাইছিলে 1/5/2024 সেইদিনা এণ্টায়াৰ EVM প্ৰচেছ তেওঁলোকে চাইছিলে আৰু তাতে চাইণ্টিফিকেল এনালাইচিছ কৰিছিলে এনালাইচিছ কৰাৰ পিছত তেওঁলোকে জাজমেণ্টৰ কনক্লুজন আহিছিলে এতিয়া কথাটো হৈছে এইটো যিটো কথা কিৰিপ দাই ক'ব খুজিছে যে অভিযোগ মানে এটা তেওঁ যিটো কথা ক'ব খুজিছে যে এটা তেওঁ
সম্ভাৱনীয়তাৰ ওপৰত কৈছে কিন্তু সুপ্ৰিম কোৰ্টে সাইন্টিফিকেল এনালাইচিছৰ ওপৰত কৈছে গতিকে আমি সুপ্ৰিম কোৰ্টৰ জাজমেন্টৰ ওপৰত আমি ওপৰত ক'ব নোৱাৰো গতিকে স্পেসিফিক কথা আৰু এটা কথা ইলেকশন চৰকাৰে নাপাতে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে চৰকাৰখন চৰকাৰ পাতে বুলি কোৱা নাই নিৰ্বাচন আয়োগৰ নিৰ্বাচন আয়োগৰ নিৰ্বাচনৰ ক্ষেত্ৰত আপুনি দাদা চাওকচোন যোৱা 10টা বছৰ তেওঁলোকে বিৰোধী দলৰ দলপতি হ'ব পৰা ক্ষমতাই অৰ্জন কৰিব নোৱাৰিলে নিৰ্বাচন আয়োগটো তেনেকৈ ধৰণৰ প্ৰস্তুত কৰা হৈছে যাতে নিৰ্বাচন আয়োগে দিল্লীৰ ওপৰত নিৰ্ভৰশীল হ'ব গতিকে মই ভাবোঁ যে নিৰ্বাচন আয়োগৰ স্বচ্ছতাটো ইতিমধ্যে নাইকিয়া হৈছে আৰু এই ক্ষেত্ৰত স্পষ্ট যে ভোটাৰ মানে বেলট বক্সটো আৰম্ভ হ'ব লাগে মই দুটা কথা কৈ থওঁ আপোনাৰ বেলট বক্স আৰম্ভ হ'ব লাগে এক্সিট পল বন্ধ হ'ব লাগে ঠিক আছে মই ক্ৰিপ দা শেহত কি ক'ব ক্ৰিপ চলিয়া মই তিনিটা কথা কওঁ বেছি নকওঁ প্ৰথমতে হেৰি জয়ন্তই যিখিনি কথা ক'লে মই সিমানেই ক'ম সৰু কথা যে জয়ন্তই যিটো কথা কৈছে যে সুপ্ৰিম কোৰ্টে ৰায়দান কৰাৰ পাছতহে তেওঁলোকে মানে EVM টো সমৰ্থন